এতিয়া মোক মাৰি পেলাব বুলি মই এটা ভাবিছিলোঁ বাৰু এতিয়া মাৰি পেলাই নে কি কয় সেনেকুৱাৰো ভাৱ আছে আৰ্মিৰ লগত কেইবাদিনো লাগে মোৰ মনত নাই এতিয়া তথাপিও 8-9 দিনটো আছোঁ মানে 8-9 দিন আপোনাক অত্যাচাৰ কৰিছে 8-9 দিন পুৰা মাৰিছে কি কিবা কিবি খাবলৈ দিছে নাই যেতিয়া কৈছিলে ভিক্ষা কৰিবলৈ গৈছিল তেতিয়া হয়তো কিছুমান মানুহৰ কথা শুনিবলগীয়া হৈছিলে নেকি ৰহে দৈ চাৰেগামা পা শিকিছোঁ ভালেকৈ বিদেশী খেদিব লাগে কৈ থাকোঁ এতিয়া বিদেশী এটা আহে মাটিখিনি আমাৰ নিজৰ মাটিখিনি বিকি দিওঁ এতিয়া আমাক মাটি অধিকাৰ লাগে জাতীয় অধিকাৰ লাগে এইটো সঁচা কথা ধৰ্মক লৈ নানিবা বিভেদ জনগণ একে মানুহৰে দেশ মৰিলংটো আপুনিয়ে লিখিছে হয় আৰু বাতি ভৰাই চেৰা খাইতো আপুনিয়ে লিখিছে সেইটোতো কণ্ট্ৰভাৰ্চি হৈ গৈছিল কিছু সেইটো কথা কওকচোন প্ৰপ'জ কোনে কৰিছিলে আপুনি প্ৰপ'জ কৰিছিলে মই প্ৰপ'জ কৰিছিল স্বদেশৰ চৌদিশে উজলি উঠিছে তেজৰ তেলেৰে জ্বলা জুই যি বছৰ তেওঁলোকে ট্ৰল কৰিছিলে নে সেইখন মই এবাৰ একদিন বহাগ জেঠ একদিন ছুটি পোৱা নাছিলোঁ সেইটো আপোনাৰ পজিটিভ পইণ্ট 60খন প্ৰগ্ৰেম কৰিছোঁ নমস্কাৰ মই হিমাশ্ৰী শইকীয়া আজি আমাৰ ষ্টুডিঅ'ত আছে বিপিন চাওডাং ককাইদেউ বুলি কৈছোঁ আৰু মোৰ ভাল লাগি আছে আৰু তেখেতৰ গানবিলাক খুব বেছি ভাল লাগে আৰু এটা কথা কওঁ মোৰ দেউতাই মানে মই আপোনাক কৈছোঁ অফ কেমেৰা আপোনাৰ গান মানে শুনিয়ে থাকে এনি টাইম শুনি থাকে গাড়ীত গ'লেও আপোনাৰ গান আৰু মানে ঘৰতো এনি টাইম আপোনাৰ গান শুনি থাকে আৰু বহুত মানুহে আপোনাৰ অসমৰ মানুহে আপোনাৰ গান বহুত ভাল পায় আৰু ময়ো বহুত বেছি ভাল পাওঁ আৰু আপোনাৰ লগত আজি গানৰ বিষয়ে আপোনাৰ লাইফৰ বিষয়ে বহুত কথা ডিছকাশ্যন কৰিম আৰু মই জানো আপোনাৰ বহুত বেছি সংঘাত আছে আপোনাৰ লাইফত জিৰ'ৰ পৰা হিৰ' হৈছে আপুনি বহুত কথা মই শুনিছোঁ দেখিছোঁ আপোনাৰ বেলেগ ভিডিঅ'টো আপুনি কৈছে আমাৰ অডিয়েঞ্চখিনি হয়তো সেইখিনি কথা নাজানে আজি আমি পাতিম আৰু কিছুমান এনেকুৱা কথাও মানে উলিয়াবলৈ চেষ্টা কৰিম নাজানো পাৰোঁ নে নোৱাৰোঁ উলিয়াবলৈ তথাপিও চেষ্টা কৰিম চ' আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ জাম্পিং স্পাইডাৰ আপোনালোকৰ এই মৰমৰ চেনেলটিৰ জৰিয়তে জনপ্ৰিয় চেনেল এতিয়া ইতিমধ্যে জনপ্ৰিয় হৈছে সেই চেনেলটিৰ জৰিয়তে মোক অসমবাসী ৰাইজলৈ স্নেহ শ্ৰদ্ধা ভক্তি ভৰা সেৱা জনাইছোঁ লগতে শাৰদীয় শুভেচ্ছা জনাইছোঁ কেনেকুৱা এতিয়া কি চলি আছে লাইফত খেতি কৰোঁ খেতিয়কৰ মানুহ আৰু লগতে গানৰ কথাটো ৰাইজে জানে গান গাই ভাল পাওঁ খেতি কৰা মানে এতিয়া বৰ্তমান খেতি কি কৰি আছে মই যেনিবা গম পালোঁ না ফাৰ্ম আছে কিবা কিবি আছে তথাপিও অসমৰ ৰাইজে নাজানে আচলতে সেইবিলাকে মোৰ এখন ফাৰ্ম আছে সৰু ফাৰ্ম ইমান ডাঙৰো নহয় তাতে মাছ পুহিবলৈ বেছি চেষ্টা কৰিছোঁ লগতে গাহৰি হাঁহ কুকুৰা এইবিলাক আছে তাকে চাইডে অলপ খেতি কৰোঁ আৰু নেমু চেমু এইবিলাক তামোল পাণ বিজনেছ মাইণ্ডেড মানে আপুনি আগৰ পৰাই আছিলে নেকি মানে আগৰ পৰাই মন আছিল নেকি বিজনেছ কৰিম বুলি নাই তেনেকুৱা বিজনেছৰ মানুহ মই নহয় আচলতে খেতিহে কৰোঁ এতিয়া যোনখিনি ধৰিব লাগিব এতিয়া মোৰ খেতিহে সেইখিনি আচলতে বিজনেছ মাইণ্ডত কৰা নাছিলোঁ খুব ভাল পাওঁ প্ৰকৃতিৰ লগত থাকি বেছি ভাল পাওঁ খেতি বাতিৰ লগত সৰুৰ পৰাই জড়িত গতিকে সেই আৰু লাগি আছোঁ এটা কথা সুধিব মন গৈছে বিপিন চাওডাং বুলি যদি মই আপোনাক কওঁ ভাল আপোনাৰ বিষয়ে যদি আপোনাৰ নিজক ক'বলৈ কওঁ আপুনি কি বুলি আপোনাৰ নিজক কি বুলি পৰিচয় দিব আপুনি মই সৰুৰ পৰা দেশপ্ৰেমমূলক গীতবিলাক গাই ভাল পাওঁ সেই হিচাপত জাতিৰ মাটি গানবিলাক গাই মই বেছি ভাল পাওঁ সেই হিচাপত যদি মোক এজন অসমৰ সংস্কৃতিক কৰ্মী বুলি ধৰে তেতিয়াও ভাল পাম আৰু যদি ভাবে সৰুৰ পৰা যেতিয়া খেতি কৰি ডাঙৰ হৈছোঁ বেলেগ ঘৰত হালোৱা থাকিয়ে ডাঙৰ হৈছোঁ গতিকে খেতিয়ক বুলি ক'ব পাৰে হয় আৰু আপোনাৰ মানে স্বভাৱৰ কথা সুধিবলৈ যাওঁ আপুনি শান্ত নম্ৰ বা আপুনি নিজকে কি বুলি ক'ব মানে বহুত বেছি উৎপাত কৰে নে বা কেনেকুৱা অলপমান কওকচোন আপোনাৰ বিষয়ে জানিবলৈ মন গৈছে মোৰ মই গোটেইখিনিয়ে কৰোঁ কিন্তু দেখা নালাগে আপোনাৰ বহুত শান্তৰ নিচিনা লাগে সঁচাকৈ এনেকুৱা নহয় পৰিস্থিতিক লৈ কেতিয়াবা কি হৈ যায় মানুহৰ ঠিক নাই তেনেকৈ তথাপিও যদিও ভালদৰে নাজানো মানুহক সন্মান কৰিবলৈ চেষ্টা কৰোঁ বৌ কিন্তু সঁচাকৈ দাদা যে উৎপাত যে কৰিব মই সেইটো মানে ভাবিব নোৱাৰোঁ মই তই উৎপাত কৰিব জানো ভাবোঁ মানে ইমান শান্ত মানুহ এজন আৰু এটা কথা মই জানো আপুনি সৰুৰ পৰাই বহুত বেছি কষ্ট কৰি ডাঙৰ হৈছে এজন সফল ব্যক্তি হৈছে এতিয়া সেই সংগ্ৰামখিনি সেই সংঘাতখিনি যদি আপুনি কয় বহুত বেছি ভাল লাগিব মানুহেও বহুত বেছি ইনস্পায়াৰ হ'ব আপোনাৰ ষ্টৰীৰ পৰা ইতিমধ্যে কেইবাটাও নিউজ চেনেলত মই কৈছোঁ অসমৰ ৰাইজে জনা হৈছে তথাপি আজি প্ৰথমবাৰৰ কাৰণে আপোনালোকৰ এই চেনেলটিলৈ আহিছোঁ
সঁচাকৈয়ে হয়। মই একেবাৰে দুখীয়া ঘৰখনত জন্ম। মোৰ ঘৰ ডিব্ৰুগড় জিলাৰ, মোৰ জন্ম জেগাৰ কথা কৈছোঁ, ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ 2 নং নাচনি গাঁৱত। আৰু 2 নং নাচনি গাঁওখন আমাৰ চকলীয়া বুলিলে বেছি জানে, কিন্তু আৰু অসমৰ ৰাইজে জানিব একেবাৰে জকাইচুক গাঁও। জকাইচুক গাঁওখনৰ লগতে মোৰ গাঁওখন, আৰু তাতে মই এখন দুখীয়া ঘৰত জন্ম। দুখীয়া ঘৰ মানে একেবাৰে দুখীয়া আৰু দুখীয়া এনেকুৱাই হ'বলগীয়া হ'ল। মা দেউতাহঁতৰ তো তেনেকুৱা আৰ্থিকভাৱে জোৰলাই আছিলে, তথাপিতো দেউতাই কাম বন কৰি খাইছিলে। এটা সময়ত দেউতাৰ বংকোৱাটিছ ৰোগৰ ৰোগী, হাঁফানি, তেওঁ ৰোগী হ'ল। এটা সময়ত উঠিব নোৱাৰা হ'ল, তেওঁ কাম বন কৰিব নোৱাৰা হ'ল। কিন্তু আমি জনালৈকে, মই দেখালৈকে দেউতাই ঘৰে ঘৰে কাম বন কৰিছিলে। শেষত যেতিয়া কৰিব নোৱাৰা হ'ল, মায়ে ঘৰে ঘৰে কাম কৰিবলৈ ল'লে। যেনেকৈ ধান মৰা, ধান দোৱা, ঘৰত কাম কৰা, তেনেকুৱা কৰিছিলে। কিন্তু এটা সময়ত দুৰ্ভাগ্য, মাও বিষালী এটা আৰম্ভ হ'ল, বাত বিষ বুলি কয় যিটো, সেইটো যেতিয়া আৰম্ভ হ'ল, মায়ে কাম বন কৰিব নোৱাৰা হ'ল। তেতিয়া নোৱাৰা হোৱাত মায়ে ভিক্ষা কৰিবলগীয়া হ'ল পেটৰ ভাতৰ কাৰণে। আমাৰ মোৰ ককাইদেউ আছে, ধমেশ্বৰ চাওদাং, সিও সৰু আছিলে তেতিয়া। ভণ্টি এজনী আছিলে, তাই কেঁচুৱা, মই মাজু। তেতিয়া মায়ে ঘৰে ঘৰে ভিক্ষা মাগিবলৈ ল'লে। কিন্তু এটা সময়ত মাৰ অকণমান অসুবিধা এটা হ'ল। ভণ্টিজনী আছিলে তেতিয়া কেঁচুৱা, এই কেঁচুৱাজনী লৈ পিনি আকৌ ঘৰত ভিক্ষা কৰি, ঘৰে ঘৰে ভিক্ষা কৰিবলগীয়া হয়, বহুত দূৰ দূৰ যাবলগীয়া হয়। তেতিয়া মায়ে ক'লে, ভিক্ষা কৰিবৰ কাৰণে তয়ো যাব লাগিব। মোকো লৈ যাব ধৰিলে। তেতিয়া মই ভণ্টিক ধৰি দিওঁ, মায়ে ভিক্ষা জোৰোঙা ধৰে। আৰু কেতিয়াবা মায়ে ভণ্টিক ধৰে, মই ভিক্ষা জোৰোঙা ধৰোঁ। তেনেকৈ বিভিন্ন ঘৰে ঘৰে আমি বহুত দূৰলৈকে আমি ভিক্ষা কৰিবলগীয়া হৈছিলে। কিমান বছৰ, মানে কিমান মাহ নে বছৰ এনেকুৱা আছিলে? নাই বছৰে হ'ল আৰু কেইবাবছৰমানো। মই যেতিয়া সৰু হৈ আছিলোঁ, লাহে লাহেতো মই যেতিয়া ভিক্ষাবৃত্তি এৰিছিলোঁ, তেতিয়া মই খেতি কৰিবলগীয়া হৈছিলে, বেলেগৰ ঘৰত হালোৱা থাকিবলগীয়া হৈছিলে। তেতিয়া আমাৰ এনেকুৱা অৱস্থা আছিলে, এজাক যদি ডাঙৰ বৰষুণ দিয়ে, আমাৰ ডাঙৰ চিন্তা হয়। মেঘে যেতিয়া ঘিৰিং কৰে, গাজনি মাৰে, আমাৰ ভয় আহে, আজি কাৰ ঘৰলৈ যাম। কেতিয়াবা আমি খুব ডাঙৰ বৰষুণ দিয়ে, ঘৰৰ পৰা দেউতাৰ লগতে আমি গোটেইকেইজন যিকেইটা মানুহ আছোঁ, আমি 4টা মানুহ, গোটেইকেইটা বৰষুণ দিয়াৰ লগে লগে আমি বেলেগত যাওঁগৈ, বেলেগৰ ঘৰৰ বাৰান্দাত থাকোঁগৈ। নহ'লে চব মানুহেতো সদায় যাবলৈ নিদিয়ে, তেতিয়া আকৌ বেলেগ মানুহৰ ঘৰলৈ বগাবলগীয়া হয়। তেনেকৈ থাকোঁ, নাইবা কেতিয়াবা আমি তিতিও থাকিবলগীয়া হয়। ঠাণ্ডা দিন আহিলে আমি ভাল কম্বল লৈ নাপালোঁ কেতিয়াবা। আমি বস্তা, দুমুনীয়া বস্তা থাকে যে, সেইবিলাকে লৈছিলোঁ। আৰু তেনেকৈ বৰষুণ দিলে আচলতে আমাৰ ঘৰখনৰ অৱস্থা বেয়া হৈ যায়। নৰা ঘৰ আছিলে, নৰা খেৰৰ ঘৰ, সেইবোৰ উৰুলি গ'ল আৰু পচি গ'ল। তেতিয়া মানে বৰষুণৰ ঘৰৰ ভিতৰতে পৰে। সেই তেনেকৈ জীৱন কটাইছিলোঁ আমি। কিন্তু ভিক্ষাৰ যোনটো জীৱন, তাৰমানে সেইটো আচলতে বহুত ঘাত প্ৰতিঘাত গৈছিলে। ভিক্ষাৰী কি বস্তু আচলতে মই সম্পূৰ্ণ জানো। আৰু ভিক্ষাৰ জীৱনে মোক সহায় কৰিলে। মই গান গাবলৈ শিকিলোঁ। আৰু এটা কথা মাজতে সোধো, আপুনি যেতিয়া কৈছিলে ভিক্ষা কৰিবলৈ গৈছিল, তেতিয়া হয়তো কিছুমান মানুহৰ কথা শুনিবলগীয়া হৈছিলে নেকি? হয়, ক'বলৈ বেয়া, কিন্তু মাৰ কাৰণে, মাৰ যিমান 2টা ল'ৰা ছোৱালী বা 3টা ল'ৰা ছোৱালী মাক আছিলে, তথাপিতো মাৰ লগত মই বিভিন্ন জেগাত যাওঁ। কিছুমানে মাৰ গাত হাত দিবলৈ চেষ্টা কৰে, বা কিছুমান ধৰি লওক 2-3বাৰ যদি আমি একেঘৰ মানুহলৈ গৈছোঁ, তেতিয়া চৰগুৰু মাৰে, বা মোকো মাৰিছে। তেনেকৈ ময়ো গটা চটা খাইছোঁ। ক'ত আহি থাকোঁ সদায় বোলে, একেঘৰলৈকে ভিক্ষা কৰিবলৈ আহি থাকে, ঘৰত কাম কৰি খাব নোৱাৰে। এনেকুৱা কাম কৰি খাব পাৰি মানুহে, কিন্তু আমাৰ পৰিস্থিতিয়ে বাধ্য কৰাইছিলে। আৰু তেতিয়া আমি যদি বতৰ বেয়া হয়, আমাৰ কাৰণে বতৰ বেয়া হোৱাটো আমাৰ কাৰণে বহুত ডাঙৰ কথা আছিলে। যেতিয়া বতৰ বেয়া হয়, তেতিয়া আমি আচলতে হেৰি কৰিবলগীয়া হয়, লঘোণে থাকিবলগীয়া হয়। ভিক্ষা মাগিবলৈ যাওঁ, বতৰ বেয়া, যাব নোৱাৰোঁ, বৰষুণ তিতি কেনেকৈ যাব। তেতিয়া ভিক্ষা মাগিবলৈ যোৱা নাই মানে পেটৰ ভাত নাই, তেনেকৈ লঘোণে থাকিবলগীয়া হয়।
সেই লঘোণে থাকিবলৈ হোৱাতে বেলেগ মানুহেতো ধৰক চৰগুৰ মাৰিছে এদিন মোৰ মায়েও মোক মাৰিবলগীয়া হৈছিলে কিয় এইটো এটা ডাঙৰ কথা মই দুদিনমান বৰষুণ আছিলে আমাৰ বৰষুণ দিওঁতে আমি ভিক্ষা মাগিবলৈ যাব পৰা নাছিলোঁ তেতিয়া আগদিনা আমি ভাত খোৱা নাছিলোঁ পিছদিনা মায়ে মই মই ভনী ভিক্ষা কৰিবলৈ গ'লোঁ অলপমান দূৰণিবতীয়া এখন গাঁও তাতে গৈ এঘৰ মানুহত সোমালোঁ তাৰপিছত মায়ে ক'লে আমাৰ ল'ৰাটোৰ মাতটো বৰ ধুনীয়া মোৰ মাতটো বৰ ধুনীয়া আছিলে তেতিয়া এতিয়া অলপ বেয়া হৈ গ'ল ডাঙৰ হৈ যোৱাৰ লগে লগে তেতিয়া বৰ সুন্দৰ আছিলে মাতটো মই নিজে উপলব্ধি কৰিছিলোঁ ভাল লাগে বুলি তেতিয়া মানে সেই মানুহঘৰক কৈছিলে ল'ৰাটোৱে দুদিন ভাত খোৱা নাই কালিও নাখালে খাবলৈ নাপালে আপোনালোকে ঠাণ্ডা ভাত কেইটামান দিব নেকি তাৰপিছত ইমান ৰাতিপুৱা ক'ত ভাত পায় বোলে ঠাণ্ডা ভাত আছে বোলে আৰু একো নাই নহয় খাবলৈ নিমখ ভাতে আছে তেতিয়া আৰু সেই আৰু প্ৰথমতে ক'লে ল'ৰাটোৱে গান গাই দিব কি গান গায় এনেকৈ কৈছে তাৰপিছত নহয় ই গান গাব প্ৰায় মানে পইচা 4.5 আনা পইচা আছিলে তেতিয়া আৰু তেনেকুৱা ধৰণৰ ভিক্ষা মানে দিয়া 10 পইচালৈকে আছে 5 পইচালৈকে আছে তেতিয়া কিবা এটা দিবচোন গান গাই দিব এনেকৈ তেনেকৈ গৃহস্থই সুধিছে যে কি গান গায় ল'ৰা গাচোন তেতিয়া মই গাবলৈ আৰম্ভ কৰোঁ সেই আমাৰ গাঁৱত যেতিয়া তুলনীয়া বিয়াবিলাক হয় তাতে মাইক লগায় সেই মাইক লগালে মই সেই গানবিলাক শুনি থাকোঁ মানে সেই মহা মনীষীসকলে গোৱা গীতবিলাক ভূপেন হাজৰিকাদেৱৰ গীত গণশিল্পী খগেন মহন্তৰ দীপেন বৰুৱা সেইসকলৰ গীত মই খুব শুনো মানে এই মাইক লগাই যি পাৰোঁ মুখস্থ কৰিবলৈ চেষ্টা কৰোঁ আৰু ৰেডিঅ'টো আমাৰ ঘৰত নাই আমি ৰেডিঅ' কিনিব পৰা মানুহ নাছিলোঁৱে আচলতে ৰেডিঅ' ডেক সেইবোৰ কিনিব পৰা মানুহ নহয় আমি কেতিয়াবা ভিক্ষা মাগিবলৈ গ'লেও কাৰোবাৰ ঘৰত ৰেডিঅ' বজাই থাকে সুৰৰ হাথৰি কিবা অনুষ্ঠান দিয়ে মই ৰৈ যাওঁ মায়ে আকৌ টানিব বিচাৰে মই যেন তেন অকণমান ৰচোন তেনেকৈ ৰখাই দিওঁ তেনেকৈ সেই গানবিলাকো গানবিলাক মুখস্থ কৰিবলৈ চেষ্টা কৰিছিলোঁ দুই এটা আৰু বেছিটো গোটেইটো মুখস্থ নহয় তাৰপিছত গাই দিছিলোঁ গানটো গাই যেতিয়া দিছিলোঁ গৃহস্থই খুব ভাল পাইছিলে তেতিয়া মোক পইচা 4 আনা নে 8 আনা পইচাও দিছিলে তাৰপিছত ভাতৰ কথা আহিলে মাৰ মানে মোক মানে সেই আৰু চৰটো মাৰিবলগীয়া হৈছিলে তাৰপিছত মায়ে ক'লে ভাত কেইটামান দিয়ক আৰু ইয়াক তেতিয়া দিম বাৰু খালি একো নাই এতিয়া খাবলৈ তেনেকৈ ক'লে তাৰপিছত গৃহস্থই ঠাণ্ডা ভাত আনি দিলে নিমখ ঠাণ্ডা ভাতখিনি আনি দিলে মই ইমান খাব ধৰিছোঁ মানে ভাতখিনি তৎক্ষণাতে শেষ কৰিলোঁ আকৌ কৈছে ওচৰত মানুহ আছে তেওঁলোকৰ ঘৰৰ মানুহ খুব চাই আছে মোলৈ তাৰপিছত আৰু ভাত লাগিব নেকি এনেকৈ ক'লে তাৰপিছত ভাত দিয়ক বুলি ক'লোঁ আৰু ভাত দিয়ক এনেকৈ ক'লোঁ তেতিয়া আকৌ ভাতখিনি আনি দিলে অকণমান নিমখ দিব এনেকৈ ক'লোঁ নিমখ দিলে তেনেকৈ আকৌ খালোঁ কিন্তু মানুহবিলাক খুব হাঁহিছে মোৰ কেলৈ হাঁহিছে মোৰ মানে ভাবিব পৰা নাই নহয় মানে সোনকালে শেষ হৈ গৈছে সেইটো কাৰণে হাঁহিছে তাৰ মায়ে মোৰ ফালে খুব তেলেকা চাইছে মই মানে গম পোৱা নাই কথাটো কি হৈছে মই গৃহস্থ চাইছোঁ হাঁহিছে এফালে খাইছোঁ এইফালে মায়ে তেলেকা চাইছে কি হৈছে তাৰপিছত এটা সময়ত মায়ে মানে ঘপকৈ ধৰি কিনে টানি লৈ আহি মানে একদম বৈ খাবলৈ নাই পোৱা এনে কৰি পিনি ৰাস্তাত গৈ মানে মোক এক চৰ মাৰিছে মানে এক চৰ মাৰি খাবলৈ নাই পোৱা আমুক তামুক তেতিয়া মই গম পাইছোঁ মোৰ ভাত খোৱাৰ কাৰণে হাঁহিছিলে যে মানুহজনে তেতিয়া মোৰ অলপ চকুপানী বৈ গৈছে মানে কথাটো মায়ে ইমান দুখ পাইছে নে বোলো তেতিয়া মোৰ যেতিয়া চকুপানী বৈ গৈছিলে তেতিয়া মায়ে আকৌ মোক সাৱটি ধৰি মায়ে সেইদিনা খুব কান্দিছিলে মানে সেই যে মাৰ যে এটা চৰ মাৰিছিলে সেই চৰটো মই কেতিয়াও পাহৰিব পৰা নাই আৰু সেইটো এনেকুৱা চৰ আছিলে যিটো পাহৰিব পৰা নহয় তাৰমানে মই ইমান ভাত খাইছিলোঁ আৰু মায়ে মাৰিছিলে মানে অলপ লাজ ক্ষোভত মাৰিছিলে ইমানকৈ খাব লাগে নে মানুহৰ ঘৰত মানুহে হাঁহিছে কেলৈ খাইছোঁ এফালে কিন্তু ল'ৰাটো যে কালিৰ পৰা খাবলৈ পোৱা নাই গতিকে মই তাক মাৰিবলগীয়া হৈছে কেলৈ সেইটো এটা মাৰ অলপ দুখো লাগিছিলে সেইটো কাৰণে মই সেই মাৰ চৰটো এতিয়া পাহৰিব পৰা নাই আমাৰ জীৱনটো তেনেকুৱা আছিলে আৰু কৈছে আৰু মানে ঘৰত গৈ কিবা কৈছিলে নেকি আপোনাক সেই চৰটো দিয়াৰ পাছত বুজাইছিলে নেকি কথা কৈছিলে এনেকৈ মানুহৰ আগত ইমান ভাত নাখাবি তেনেকৈ কৈছিলে আৰু মই কথাটো বুজাই নাছিলোঁ নহয়
আপোনাৰতো ভোক লাগিছে আপুনি কি জানে মই সৰু ল'ৰা এটা আৰু তেনেকৈ আমাৰ সেই ভিক্ষাৰী জীৱনৰ সেই সংগ্ৰামখিনি পাৰ হৈ গৈছিলে শেষ কেতিয়া হৈছিলে সেই জীৱনটো শেষ কেতিয়া হৈছিল লাহে লাহে মই যেতিয়া হালৰ মুঠিত ধৰিব পৰা হ'লোঁ হাল মই আচলতে খুব সোনকালে পাওঁ সোনকালে পাব পৰা হ'লোঁ যেতিয়া ভিক্ষাবৃত্তিত ভিক্ষা কৰি কৰি মানুহে হাঁহিবলৈ ধৰিলে অকণমান নিজকে লাজো লাগে মানুহে ধেৰ ভিক্ষাৰী চিক্ষাৰী গালি দিয়ে নহয় তাৰপিছত তেতিয়া মানুহৰ ঘৰত হালোৱা থাকিবলৈ ল'লোঁ প্ৰথম গাঁৱতে আছিলোঁ তাৰপিছত গাঁৱত থকাৰ পিছত লাহে লাহে অকণমান ডাঙৰ হ'লোঁ আকৌ তেতিয়া অকণমান ডাঙৰ হোৱাৰ পিছত অকণমান লাজো লাগে তেনেকৈ মাজে মাজে স্কুললৈ যাওঁ স্কুলত হাল বাওঁ হালৰ বোকা চোকা থাকে আকৌ স্কুলত মাৰ খাওঁ কাণত বোকা চোকা লাগি থাকে কিবা থাকে স্কুল কেনেকৈ পঢ়াইছিলে স্কুল তেনেকৈ আৰু মাজে মাজে মই স্কুললৈ যাওঁ তাৰপিছত যেতিয়া মই গাঁৱৰ পৰা এই হালোৱাত সেই তেতিয়া আৰু মোন ধানহে দিয়ে পইচা 1 টকাও নাপাওঁ আগতীয়াকৈ ঘৰত দি দিবলগীয়া হয় আগতীয়াকৈ তাৰমানে ধৰক তই এবছৰ আমাৰ ঘৰত হালোৱা থাকিবি তোক ধান ইমানখিনি দিম সেইখিনি ধান তাৰমানে এতিয়া খাব লাগে নহয় সেই ধানখিনি তেতিয়াই লৈ আহোঁ আৰু মোৰ খেতি শেষ হৈ যায় শেষ হোৱাৰ পাছত মই একোৱে নাপাওঁ তেনেকৈ আকৌ নিজৰ গাঁওখনত থাকি বেয়া লাগিলে লাজ লাগে আকৌ বাহিৰৰ গাঁৱত যাবলৈ ধৰিলোঁ মই একদম টেঙাখাত ডিব্ৰুগড় আদি বিভিন্ন জেগাত মই হালোৱা খাটি আহিছোঁ যিটো লোৱাৰ আসামত ঢকা খটা বুলি কয় কি কয় ঢকা খটা ঢকা খটা বুলি কয় এইফালে লোৱাৰ আসামৰ ফালে নামনি ফালে উজনিত কিন্তু হালোৱা থকা বুলি কয় তাৰপাছত আপোনাৰ লাইফটো চেঞ্জ হৈ আছিল লাহে 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 মই সেই গান গোৱা কথাটো মই গান গোৱা তেতিয়া এৰা নাছিলোঁ যেতিয়া হালোৱা আছিলোঁ ভিক্ষাবৃত্তি থাকোঁতে বহুতত গান গালোঁ মই 4 আনা 8 আনা 2 টকা 1 টকালৈকে মই পইচা পাওঁ মায়ে উৎসাহ পায় মই উৎসাহ পাওঁ তেতিয়া মায়ে মোক কৈছিলে এদিন তই সদায় অকণি বুলি কৈছিলে মোক নামটো অকণি বুলি কয় মায়ে তই সদায় গান গাবি দেই তোক কিমান মৰম কৰে দেখিছে না সঁচাকৈ মৰম কৰে মানুহবিলাকে যে গান গালে আপোনাৰ ভইচটো বহুত ভাল আছিল মৰম কৰে গান এটা গাই দিয়ালৈ গ'লে মানুহে মানে বহুত দেৰি চাই থাকে আপুনি মই এটা কথা মাজতে সুধিলোঁ আপুনি যেতিয়া মানে গান গাইছে আপুনি কৈছিলে যে মোৰ নিজৰ ভইচটো মই ভাল বুলি মই ক'ব পাৰোঁ অকণমান ভাল আছিলে চ' তেতিয়া সপোন আছিলে নেকি যে মই এজন ডাঙৰ ছিংগাৰ হ'ম ভৱিষ্যতে তেতিয়া আমাৰ আয়েহে কৈছিলে মই আই বুলিয়ে কৈছিলোঁ আমাৰ মাক আয়েহে কৈছিলে তই মানে পাছলৈও গান গাব পাৰিবি তই এনেকৈ তই সদায় গাই থাকিবি কেতিয়াও মানে হেৰি নকৰিবি এতিয়া পইচা পাইছ দেখিছ তোৰ মাতটো বৰ ধুনীয়া বোলে মায়ে মানে নপঢ়া নুশুনা মানুহ খালি নপঢ়া হ'লেও বহুত জ্ঞান আছিলে মাৰ ভৱিষ্যতৰ কথা কৈছিলে মানে সেই যে গায়ক তই যে গান গাব পাৰিবি সেই কথাটোতো ক'ব পাৰিছিলে মায়ে আৰু তেতিয়া মই যেতিয়া মানুহৰ ঘৰত হাল বাওঁ তেতিয়াও গান গাই থাকোঁ পথাৰত ঘূৰিয়া চাপিয়া কৰি থাকোঁতে গৰুৰ পাছত থাকোঁতেও বা কোৰ মাৰি থাকোঁতে মই গানে চিঞৰি গাই থাকোঁ আৰু তেতিয়া যেনেকৈ গান গাওঁ লাহে লাহে আমাৰ ঘৰখনত যেন মোক গান গোৱাৰ সেই ককাইদেউ গানৰ প্ৰতি মানে আগ্ৰহ হ'ল সি অকণমান চোকা আছিলে সি লাহে লাহে গান লিখিবলৈ আৰম্ভ কৰিলে তেতিয়া ছাত্ৰ সন্থাৰ দিন আৰু তেতিয়া আন্দোলনৰ দিন তেতিয়া সেই ককাইদেৱে লাহে লাহে তেনেকুৱা গানবিলাক লিখিলে তাৰপিছত মই য'তে ত'তে গাব ধৰিলোঁ যেনেকৈ সুবিধা পোৱা নাছিলোঁ গাঁৱতে য'ত ত'ত গাওঁ আৰু ন খোৱা চাউ খোৱা থাকে এনেকুৱা টেবুলতে বহি গান গাওঁ খুব ভাল পায় ৰাইজে তাৰপিছত সেই যে মানে লাহে লাহে আমি অলপ গানৰ ধাৰাটো আমাৰ বেলেগ আছিলে দেশপ্ৰেম আছিলে গানত ককাইদেউ গানত যেনেকৈ স্বদেশৰ চৌদিশে উজ্বলি উঠিছে তেজৰ তেলেৰে জ্বলা জুই শত শ্বহীদৰ আত্মাই কান্দিছে আই চৰণ বেদিছুই সেই তেনেকুৱা গানবিলাক ককাইদেৱে লিখিবলৈ ধৰিলে মই সুৰ কৰিবলৈ ধৰিলোঁ তেতিয়া মানে মই এটা ভালো হ'ল বেয়াও হ'ল মোৰ কাৰণে ভালো হ'ল তেতিয়া সেই নিষিদ্ধ এটা সংগঠনৰ চকুত পৰিলে কাণত পৰিলে আপুনি গান এই ল'ৰাটোৱে গান বৰ ভাল গায় তাকো দেশপ্ৰেমমূলক গীত এদিন পথাৰত হাল বাই থাকোঁতে বন্দুক লৈ কেইজনমান ল'ৰা পথাৰলৈ নামি গ'ল বোলে তুমি বোলে বৰ ধুনীয়া গান গোৱা বোলে গান এটা গাই শুনাচোন তেওঁলোক তেতিয়া গৈ ঘৰে পথাৰে ঘূৰিয়ে ফুৰে মানুহবিলাক তেতিয়া আলফাৰ মানুহ নিষিদ্ধ সংগঠন মানে আলফাৰ মই কৈয়ে দিছোঁ তেতিয়া তেওঁ ক'লে গানটো গালোঁ খুব ভাল পালে তোমালোকে ঘৰলৈ আহিম আমি বোলে তাৰপিছত মোৰচোন ঘৰ মানে মই বেলেগত হালোৱা থাকোঁ ঘৰলৈ যাবা
তাৰপিছত তেনেকৈ কৈ কথা পাতিলোঁ ঘৰলৈও আহিলে লাহেকৈ ঘৰলৈ আহি সেই আৰু তেওঁলোকে মানে তেওঁলোকক গীত গাবলৈ ক'লে আমি গীত কৰিম কেছেট কৰিম বুলি ক'লে কেছেট কৰিম তুমি গাব লাগিব মইতো তেতিয়া অবাক তেওঁলোকে ইনভেষ্ট কৰিব মানে তেওঁলোকে ইনভেষ্ট কৰিব তাৰপিছত মই একে হ'ব বুলি কৈ দিলোঁ আৰু বেলেগ কথা ভাবি চোৱা নাই মানে আপুনি মানে ভবা নাই যে অলপ ভয়ানক হ'ব কিবা হ'ব পাৰে এনেকুৱা টাইপ সেইটো একো মানে ভবাই নাই মানে ভূক্ষেপ নাই সেইবোৰৰ প্ৰতি মই কৈছোঁ মানে গামেই মই গান আপোনালোক কাৰণ আপুনি ভাল পাইছিল গান গাবলৈ মন আছিল হয় আপোনাৰ বয়স কিমান আছিল তেতিয়া সৰু আৰু মানে 8-9 বহুত বেছিয়ে সৰু আছিল তাৰপিছতে তেতিয়া লাহে লাহে ককাইদেউৰ গানবিলাক লিখিবলৈ হেৰি কৰিলে এদিন মই ককাইদেউৰ গান লিখাৰ হেৰিটো খুব আছিলে দেই ধৰ্মেশ্বৰ ছাৰৰ খুব ধুনীয়া লিখে বিহুবিলাকো খুব ভাল লিখে তেওঁ মই তেওঁক দেখিহে গীত লিখিবলৈ শিকা মই জনা নাছিলোঁ মই কিন্তু সুৰ কৰাত পাকৈত আছিলোঁ তেতিয়া আপুনি ক'ত শিকিছিলে মই শিকিছিলোঁ তাতে টিংখাঙতে মোৰ তেনেকৈ আনুষ্ঠানিক শিক্ষা সিমান নাই সংগীতৰ তথাপি মানে সাৰেগামা শিকিছিলোঁ আমি টিংখাং মহাবিদ্যালয়ত শিকাইছিলে জীৱেশ্বৰ মোহন বুলি প্ৰিন্সিপাল এজন আছিলে তেখেতৰ তত্ত্বাৱধানত সুনীল মোহন বুলি এজন ছাৰ আছিলে আমাৰ গানৰ ছাৰ তেখেতে শিকাইছিলে 2-এটা মোক কিন্তু মোৰ মানে ফিজ দিবলৈ পইচা নাছিলে তেতিয়া সিমান ফিজ লাগে নহয় তেতিয়া তেনেকৈ মানে সিমান বৰ বেছি শিকিব নোৱাৰিছিলোঁ তাৰপিছত ককাইদেউৱে তেতিয়া গান লিখাটো এনেকুৱা হৈ গ'ল সেই গীতটো আছে এদিন বানপানী হৈছে পথাৰত বানপানী হালকোৰ বাব পৰা নাই ধান নতুনকৈ ৰোৱা কঠীয়াবিলাক বুঢ়াই পেলাইছে মই তেতিয়া নঙলাৰ মুখতে বহি পিনি সুৰ এটা কৰি আছিলোঁ সুৰ মানে মই গাইছিলোঁ হোৱা কৌৱা ঘিল দেখোন অসমৰ বুকুলে দেশৰ বদনে অনামান তেনেকৈ গোৱা নাছিলোঁ মই এই গানটো আপুনি শুনিব পাৰে আপোনালোকে কিন্তু মই গাইছিলোঁ হোৱা কৌৱা ঘিল দেখোন অসমৰ বুকুলে বতৰৰ বলিয়া বান তেনেকৈ গাইছিলোঁ তেতিয়া ককাইদেউৱে চোতালত শুনি আছিল এই কি বতৰ বলিয়া গান গাইছে দেশ প্ৰেমটো ককাইদেউৰ মাজত ইমান আছিলে তেওঁ অকণি বোলে এইটো এনেকৈ গাচোন কেনেকৈ দেশৰ বদননা মান কৈ দেচোন বতৰ বলিয়া বানটো তেতিয়া মই গাই চালোঁ হোৱা কৌৱা ঘিল দেখোন অসমৰ বুকুলে দেশৰ বদনে অনামান জাগি উঠা অসমীয়া জাগি উঠা অসমীয়া ৰাখা যদি জননীৰ মান ৰাখা যদি জননীৰ মান তেনেকুৱা গীতবিলাক আৰু সেইবিলাক গীতো মানে হেৰিত পৰিলে মানে এনেকুৱা ধৰণৰ গানবিলাক হ'লে গুজবাম্পছ আহি যায় কিবা না শৰীৰত কিবা বেলেগ টাইপ ফিল হয় আপোনাৰ গাঁৱতো কিবা বেলেগ ধৰণৰ ফিল হয় ন হয় দেশপ্ৰেমমূলক গীত আচলতে যাৰ দেশক যোনে দেশক ভাল পায় জাতিক ভাল পায় তাৰ মনত অলপ সেইটো লাগিবই তেজত থাকে আমাৰ গতিকে অৱশেষত মানে গানো আমাৰ লাহে 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 ঠিক হ'লগৈ 8টা গান লাগে তেতিয়া 8টা গান ঠিক হ'ল তাৰপিছত আলফাৰে দায়িত্ব দিলে আমাৰ সংঘৰ ধমন হালমাৰী নাম শুনিছেনে আপোনালোকে নাজানো এই ধমন হালমাৰীত কেইজনমান উৎসাহী মানুহ আচলতে খুব উৎসাহ দি ভাল পায় মই নামটো কৈয়ে দিছোঁ আজি বসন্ত খনিকৰ আছিলে তেখেতে দুৰ্লভ গগৈ সূৰ্য বৰগোহাঁই তৰুণ গগৈ অনাতাঁৰ শিল্পী আছিলে তেখেত বনগীতৰ শিল্পী আছিলে আৰু গোটেই ধমন হালপাৰী নলনি চাৰেং চকলি আদি গোটেই অঞ্চলে আমাক মানে মোক বহুত আশীৰ্বাদ প্ৰদান কৰিলে তেওঁলোকে সহায় কৰিলে যে গীতটো কৰিব লাগে তেতিয়া আলফাক খুব ভাল পাইছিলে তাৰপিছত অৱশেষত মই প্ৰথমবাৰৰ কাৰণে গুৱাহাটীত আহিছোঁ আৰু মুক্তিৰ গান নামৰ এখন কেছেট কৰিছিলোঁ অডিটেক ষ্টুডিঅ'ত ইয়াতে এই গীতানগৰ ইয়াতে ভূপেনজীৰ শান্তা বাইদেউ ভূপেনজী ষ্টুডিঅ'ত তেতিয়া মই তাতে গান গাইছিলোঁ আৰু সেই গীতটোৱে মোৰ জীৱনলৈ সংঘাত আহিলে সেই কেছেটটো কৰি পিনি বহুত কেছেট বিকি গ'ল সেইটো মানে এখন কেছেটৰ দাম 500 টকালৈকে উঠিছিলে তাৰমানে কি হ'ল আলফা ল'ৰাবিলাকে আহে মাৰোৱাৰী মানুহ যিবিলাকে অসমীয়া নাজানে অনা অসমীয়া মানুহৰ ঘৰতো কেছেট এখন দি দিয়ে তেওঁলোকে কিমান দাম আলফাই ডেন্সে বন্দুকটোৰ লগত থাকেই নহয় 500 টকা দিয়ে এটা কেছেট তেতিয়াহ'লে 500 টকা হয়তো আমাৰ অসমত তেতিয়া মোৰ কেছেটৰ দামহে বাঢ়িছিলে বেলেগৰ নহয় 30 টকা আছিলে তেতিয়া ডিমাণ্ড হৈছিলে মানে এইটো আলফাই দিয়ে বুজি পাইছোঁ মই দিলে নহ'ব
আলফাই দিলে হ'ব দিলে নহ'ব আলফাই দিলে মানে 500 টকা দিয়ে যোনে যি দিয়ে আৰু যিটো কৈ দিয়ে মুখত আৰু এইটো কি সাধাৰণ আৰু এটা কেছেটত 500 টকা দিবলৈ তেওঁলোকৰ মানে তেনেকৈ বহুত গোটেই অসমৰ কেছেট বিক্ৰী হ'ল এটা সময় আহিলে বজৰং অপাৰেশ্যন আছিলে তেতিয়া মানে কিছুমান আলফা চাৰেণ্ডাৰ কৰিলে কৰাৰ পিছত তেওঁলোকক এটা চুক্তি কৰি দিলে চৰকাৰে তেওঁলোকক টেক্সি দিব এম্বেচাডৰ দিব টকা দিব তাৰ বিনত তেওঁলোকে আলফা ধৰি দিব লাগিব এতিয়া বহুতক ধৰিলে বহুতৰ জীৱন ঘূণীয়া হ'ল কিবা হ'ল লাষ্টত মোকো দুজন মানে আৰ্মিক দেখাই দিলে আমি ফাইনেন্স কৰিছিলোঁ ইটো আলফাৰ গান গায় আৰ্মিয়েতো একো বুজি নাপায় এইবোৰ কি দেশৰ বৰে নৰকে স্বদেশৰ চৌদিশে নিমাকিত জনগণ আদি সেই গীতবোৰ কথা কৈছোঁ মই একোতো আৰ্মিয়ে বুজি নাপায় তেওঁলোকে কৈ দিলে এইটো আলফাৰ গান গায় তেতিয়া মোক আলফা এই আৰ্মি উঠাই লৈ গৈছিলে আৰ্মি উঠাই নি মোক আচলতে বহুত শাস্তি প্ৰদান কৰিছিলে বহুত বিভিন্ন জেগাত আনিলে অসমৰ বিভিন্ন জেগাত ঘূৰালে খুব মাৰিলে আলফা ক'ত আছে এইটো মই একোৱেই নাজানো আলফা ক'ত আছে বহুত জেগাত বয়স বহুত কম আছিলে মোৰ গাঁৱৰ মানুহে একো গমেই নাপালে গাঁৱৰ মানুহে ক'ত লৈ গৈছে কি কথা তাক কেনেকৈ লৈ গৈছে ক'ত ধৰিলে একো গম নাপালে আৰ্মিৰ মাজতে মই বহুত দিন থাকিলোঁ বহুত মাৰিলে এনেকৈ ভৰিকেইটা ওপৰলৈ বান্ধি লয় এনেকৈ ওপৰত মাৰি পিনি মাৰে নহ'লে ভৰি উভতাই দিবলৈ কয় তেতিয়া বেটাই একে ফটিচি মানুহক খুন্দা দিয়ে ডেইলি মাৰে নেকি ডেইলি মই যিমান দিন থাকিলে সদায় মাৰিলে তাৰপিছতে লাষ্টত মোৰ শেষক মানে ভগৱান আছে বুলি মই ভাবোঁ এতিয়াও মই ভগৱানক এতিয়াও প্ৰাৰ্থনা কৰোঁ লাষ্টত কি কৰিলে তেওঁলোকে মানে এনেকুৱা গামলা এটাত পানী দিলে পানী দি কিনে তাত কাৰেণ্ট দিলে তেতিয়া মোক ক'লে পেচাব কৰিবলৈ ক'লে তাত পেচাব কৰিবলৈ ক'লে তাৰপিছত মই আৰু ভাবিলোঁ আজি মোৰ জীৱনটো চেছ ইমান বুজি পোৱা নাছিলোঁ এইটো কি কৰিবলৈ দিব তাৰপিছত দিছোঁ কাৰেণ্ট আছে ইয়াত কি হ'ব কাৰেণ্টটো যদি লাগি যায় মোৰ পেচাব তাত যাব ঝটকা মাৰিব সেই কথাটো মই ভাবিছোঁ মানে কি হ'ব মোক কঁপনি উঠিছে তেতিয়া মোৰ আজি চেছ তেতিয়া মোক মাৰি পেলাব বুলিও মই এটা ভাবিছিলোঁ বাৰু এতিয়া মাৰি পেলাই নে কি কয় সেনেকুৱাৰো ভাৱ আছে তাৰপিছতে পেচাব কৰিবলৈ মই তেতিয়া হাফ পেণ্ট আছিলে কাপোৰ এখন আছিলে মোৰ লং পেণ্ট নাছিলে তাৰপিছত হাফ পেণ্ট পেচাব কৰিবলৈ লওঁতে এইফালৰ পৰা কামাণ্ডাৰজনে মোক পেচাব কৰিব দিছে এইফালে সাধাৰণ চিপাহী এজনে যিজনে মোক আগতে পিটিছিলোঁ কিন্তু ওপৰলৈ ভৰি কৰিবলৈ কৈছে তেতিয়া লাঠি মাৰিছিলে সেইজনে মোক এক গটা দি পিনে এইফালে পেলাই দিলে ধামকৈ তেওঁ মোৰ ভগৱান আছিলে তেওঁ কৈছে মানে আপুনি কেলৈ ল'ৰাটো ঘূণীয়া কৰিবলৈ বিচাৰিছে আমিতো মানুহ এইওতো মানুহে হিন্দীতে কৈছে ইটো মানুহ হয় ন আমি মানুহ হয় ইয়াক তেনেকৈ চব গোটেই কথাখিনি কৈ দিছে আলফাই কেনেকৈ আনিছে কেনেকৈ গাবলৈ ক'লে কি কৰিলে ইটো একো পোৱা নাই ইনো কি পাইছে ইয়াক মানে গোৱাইছে আলফাই ইউজ কৰিছে গতিকে এইটো কৈ দিয়াৰ লগে লগে এই ল'ৰাটো গোটেই জীৱনটো ধ্বংস হৈ যাব আপোনাৰ ভাই ককাই নাই নেকি আমাৰ ভাই ককাই নাই নেকি মই নাজানো এই সেইজন এতিয়া ক'ৰ মানুহ আছিলে কি কথা ভাল মানুহ তেওঁ হেৰি কৰিলে তাৰপিছত সেই হুলস্থুল টকাটকি গতি হৈছে তেওঁলোকৰ মাজত গতি হৈছে মানে তেতিয়া ওপৰলা কোনোবা এজনক ফোন কৰিলে নেকি কোনোবা বেলেগ মানুহে কৰিলে তেওঁলোকৰ আৰ্মি মানুহে বেলেগ এজন আহিলে ওখকৈ মানুহজন পাঞ্জাবী মানুহজন আহিলে কি হ'ল কথাটো এনেকুৱা নাই এইজনে কৈছে এই ল'ৰাটোক মানে এনেকৈ কাৰেণ্ট দিবলৈ লৈছে কি প্ৰয়োজন আছে আমাক কাৰেণ্ট দিবলৈ ইমান মাৰিলোঁ গোটেইটো ঘূণীয়া হৈ গ'লি ইমান মাৰ পিছত এইটো কৰাৰ কি যুক্তি আছে সেনেকৈ হিন্দীতে কৈছে মই বুজি পাইছোঁ মই মানুহজনলৈ খুব চাইছোঁ ইজনে মোৰ কাৰণে ভগৱান তাৰপিছত সিজনে কৈছে সিজনেও কিন্তু কামাণ্ডাৰজনক গালিহে পাৰিলে এইটো কৰিব নালাগে ইয়াক মানে অসম পুলিচক দি দিব লাগে নে ক'লে তাৰপিছত গৈ পিনি মোক আকৌ ডিব্ৰুগড়লৈ লৈ গ'ল ডিব্ৰুগড়ত অসম পুলিচক দিলে অসম পুলিচক দিয়াৰ পিছত মোক 3 মাহ দিন জেল দিলে 3 মাহ দিন জেলত থাকিলে আপুনি আৰ্মিৰ লগত কিমান দিন আছিল আৰ্মিৰ লগত কেইবাদিনো লাগে মোৰ মনত নাই এতিয়া তথাপিও 8-9 দিনটো আছোঁ মানে 8-9 দিন আপোনাক অত্যাচাৰ কৰিছে 8-9 দিন পুৰা মাৰিছে কি কিবা খাবলৈ দিছে নাই তেওঁলোকৰ এটা নিয়মে মানে অকল এজেগাত নাৰাখে বেলেগ লৈ যায় সব জেগাত ৰৈ আছে ক'ত ঘৰ কি কথা কিবা পৰা মুখৰ পৰা যদি মোৰ ওলাই যায় সেইটো কাৰণে মানে মাৰি আছে ওলাবৰ পিছত মই কিবা বকি দিবলগীয়া হৈ যায় মাৰ সহ্য কৰিব নোৱাৰি নহয় ইমান কেনেকৈ সহ্য কৰিব তাৰপিছত সেই কৈ দিয়াৰ লগে লগে আকৌ ধৰি লওক নলবাৰীত ঘৰ বুলি কৈলে নলবাৰীলৈ লৈ আহিলে গুৱাহাটীত ঘৰ গুৱাহাটীত লৈ লয় তেনেকুৱা ধৰণৰ আলফা কোন আছে কি নাম তাৰপিছত মই যিকেইজন চিনি পাওঁ নামে সৈতে ধৰক সেইবোৰতো তেওঁলোকৰ ছদ্মবেশৰীৰ নামো হৈছিলে তেনেকৈ ঘৰ নলবাৰীত বুলি পৰিচয় দিছিলে সেইটোজনকে কৈ দিছিলোঁ মই নলবাৰীত আছে নলবাৰীত আমুকৰ নাম আছে নেকি আকৌ মোক লৈ পিনি আহিছে তেনেকুৱা মানে য'তে ত'তে পিটিছে তেতিয়া হয়তো আপুনি অনুভৱ কৰিছে এইটো মোৰ ভুল হ'ল নে এনেকৈ ভাবিছে নেকি মই যিখিনি কাম কৰিলোঁ ভুল হ'ল নেকি ভাবিছিলোঁ কিন্তু দেশ জাতিৰ প্ৰতি প্ৰেম আছিলে তেতিয়া আলফা বুলিলে আলফাক ইমান মানুহে বেয়া পোৱা কথাই নাছিলে আৰু কিছুমান মানুহ এতিয়াও আলফাত আছে
হয় বেয়া পাবলগীয়া নহয় তেওঁলোক সঁচা দেশ প্ৰেমিক দেশ জাতি হকে কাম কৰে তো এছাম আছে আৰু যেনেকৈ মোক এতিয়া চাৰেণ্ডাৰ কৰি ধৰাই দিলে কিবা কৰিলে মৰোৱালে সেইখিনি হ'ব নালাগে বুলি মই ভাবোঁ তাৰপিছত আপুনি 3 মাহ দিন জেলত থাকিলে হয় সেই তেতিয়া কেনেধৰণে পাৰ হৈছে 3 মাহ দিন আপোনাৰ অশান্তি লাগিব এটা আবদ্ধ ৰুমৰ ভিতৰত জেলখন তেতিয়া ক'বলৈ গ'লে এখন নৰকে আছিলে সৰগ নৰক বুলিলে জেলখন মানুহৰ হয়তো নৰক সেইখনেই হ'ব নিচিনা লাগে কিন্তু মোৰ কাৰণে অলপমান হেৰি হ'ল ভাল হ'ল মই তেতিয়া মানে বহুত ডাঙৰ ডাঙৰ আলফা জেলত আছিলে জেলত থকাৰ কাৰণে মানে তেওঁলোকে আলফাৰ মানে তাত হেৰিটো চলে গুণাবিধি চলে তাত নোৱাৰে মানে তেওঁলোকক ৰখাব নোৱাৰে পুলিচ চুলিচ চব পিটিব বিচাৰে তেওঁলোকে তেনেকুৱা ধৰণৰ জেলতো তেনেকুৱা লাষ্টততো আমি ভাতৰ থালিটো এনেকৈ পাতিব লাগে এনেকৈ দি দিয়ে একদম ভাতটো ডলি মাৰি দি দিয়ে এনেকৈ ধামকৈ দি দিয়ে চব্জি এনেকৈ ঢালি দিয়ে গোটেই গাই চাই পৰে এনেকৈ দি পিনে আকৌ খাবলগীয়া হয় কিন্তু লাষ্টত মোক সেইটো কৰিবলৈ আলফা ল'ৰাখিনি আনি দিলে তেওঁলোকে ক'লে আমি আলফা তেওঁলোকে আলফা গীত গায় তেওঁলোকে মোক লাষ্টত বেলেগ এটা ৰুমলৈ বেলেগ ট্ৰেন্সফাৰ কৰাই দিলে মানে যিটো ৰুমত আছিলে সেইটোত বহুত ওকণি চুকণি আছিলে কাপোৰ ওকণি কিবা কৰে মই আঁঠুৱাবিলাকত ওকণি লাগি থাকে কিবা লাগি থাকে সেইকাৰণে কৈছোঁ নৰক বুলি কিন্তু পাছত য'লৈ লৈ গ'ল মোক মানে ধুনীয়া জেগাডোখৰ দিলে তাতে আকৌ তেওঁলোকে হেৰি দিলে হাৰমনিয়াম এখন আঁকি দিলে মোক আপুনি ভাল পালে আৰু হাৰমনিয়াম এখন আঁকি দিলে মই সদায় গীত গাওঁ তেওঁলোকে শুনে খেল খেলে তাতে সেই হিচাপত অলপ ভালো জেগা আছে কৈ মানে কেছ চাই দেই কিছুমানে এই টাডা কেছবিলাকত যিবিলাকে যায় মানে অলপ ভাল সুবিধাও পায় মাছ মাংস পায় খাবলৈ মই তেতিয়া পালোঁ তেওঁলোকে খোৱালে তেতিয়াও কাহিনী এটা হ'ল সেইটো সময়তে ডিব্ৰুগড় জেলত সৌৰভ গগৈ ককাইদেউ আছিলে যুগল কিশোৰ মহন্ত আছিলে আৰু কেইবাজন আছিলে পাহাৰ বুলি কয় এজন আৰু কেইবাজনো তেওঁলোকে 5জনমান আৰু মই থাকোঁতে জেলৰ পৰা পলাই গুচি গ'ল হয় নেকি তেতিয়া আকৌ জেলত মোক সোধা পোছা কৰিছিলে তোকোতো সেতি ৰাখে তই জানিছিলি কথাটো এনেকৈ জেলত ধৰিছিলে মোক মই নাজানো নহয় মোক নকয় বোলো মই সৰু মানুহ তেওঁলোক ডাঙৰ ডাঙৰ মানুহ তেওঁলোক ওপৰেদি পলাই গ'ল বাহিৰৰ পৰা হেল্প কৰি দিলে আলফাই সেইটো এটা ডাঙৰ ঘটনাই আছিলে আলফাৰ ইতিহাসত হয় মানে আপোনাৰ মানে বেলেগ ধৰণৰ এটা কণ্ডিশ্যনত আমি সমস্যাত সোমাই গ'ল আপুনি ভাবিছিলে নে ধৰি লওক যেতিয়া আপুনি অকলশৰে থাকে তেতিয়া মানে কি ক'ত সোমালোহি মানে মই জেঙত সোমালোহি মানে এখন জেলত সোমালোঁ হয়নে তেতিয়াও মোক এই বিশাল কাৰাগাৰ দেখিলেই মন হাহাকাৰ কিয় আৰু বন্দী হলো মই মোৰ চকুলো বয় ধাৰাসাৰ নহয় গীত এটা মই তাতে লিখিছিলোঁ হয় সৃষ্টি হৈছিলে সৃষ্টি হয় আচলতে গান লিখা মানুহ ককাইদেৱে যেতিয়া মোক গান লিখিবলৈ শিকালে তেতিয়া য'তে থাকোঁ এতিয়া লাষ্টততো খেতি কৰিবলৈ ল'লোঁ খেতিৰ পৰা জেলৰ পৰা ওলাই আহিলোঁ খেতি কৰিবলৈ ল'লোঁ তাতো গান ঢেৰ সৃষ্টি হ'ল মোৰ গানবিলাক ৰাইজে শুনিছে বাতি ভৰাই চেয়াখাবিৰ পৰা একেবাৰে জুবিন গাৰ্গৰ মৈলংলৈকে বহুত বহুত গান শ গীত জুবিন গাৰ্গেও গালে আৰু বেলেগেও বহুত গালে এনকে প্ৰডাকশ্যন লগত মই জড়িত হৈছিলোঁ তাৰপিছত লাষ্টত লকডাউন আহিলে তাৰপিছত মই পুখুৰী খানি এতিয়াতো গম পাইছোঁ ফাৰ্ম চাৰ্ম খুলি আছে আৰু এটা কথা এই জেলৰ পৰা যেতিয়া ওলালে তাৰপাছত আপোনালোকৰ মানে যেতিয়া জেলত আছিলে মাহঁতৰতো কণ্ডিশ্যন বহুত মা দেউতাৰ কণ্ডিশ্যন বেয়া হৈ গৈছিলে কেনেকৈ চলিছিলে বহুতে আমাৰ গাঁৱৰ মানুহে মোক সেইটো একো ধৰিবই নোৱাৰিলে কি হ'ল মানে কি হ'ল কি নহ'ল আৰু ক'ত গ'ল জেলতে আছে নে কি আছে একো মানে আৰু মইতো কেতিয়াও নকওঁ নহয় মোৰ ঘৰখনত জনাই দিয়ক আমাৰ ঘৰখনে জানক এনেকৈ ল'ৰাটো মৰিছে মাহঁতৰ অৱস্থা কি হ'ব আৰু জেলৰ কথা যেনিবা মই জেলত আছোঁ বুলি মাহঁতক দেউতাহঁতক ক'লোৱে দেউতাহঁতে উলিয়াই আনিব পাৰিব নেকি পইচা ক'ত নোৱাৰে নহয় কৰিলে এইটো আলফাই কৰিব কিন্তু পাছত পিছে আলফাৰ সহযোগতে কোনোবাই মোক 3 মাহৰ পাছত জামিন ল'বলগীয়া হৈছিলে 3 মাহ আগত নিদিয়ে 3 মাহ থাকিবই লাগিব মানে থাকিব লাগিব যেতিয়া ওলাই আহিছে তাৰপাছত আপোনাৰ কেনেকুৱা হ'ল লাইফটো তাৰপিছতো মোৰ পলৰীয়া জীৱন হ'ল এইটো শুনিছোঁ 10 বছৰ নেকি পলাই আছে ন খেতি কৰিলোঁ খেতি কৰাৰ পাছতে মানে এদিন মই ঘৰতে মানে আৰু এখন কেছেট কৰিব লাগিব তেনেকৈ বুলি ভাবি কেছেটখন কৰিলোঁ শৰতৰ সন্ধিয়া এখনৰ নাম তেতিয়া মই গান এটা লিখি আছিলোঁ ধৰ্মক লৈ নানিবা বিভেদ জনগণ একে মানুহৰে দেশ গানটো এনেকুৱা ধৰণৰ হৈছিলে
ধৰ্মক লৈ নানিবা বিভেদ জনগণ একে মানুহৰে দেশ একে তেজ মঙহৰ মাজতো আছে কিয় মানুহে মানুহৰ প্ৰভেদ জাতি উপজাতি হবে মিলি জুলি মিলন হেতু গঢ়োৱাহা মিলন হেতু গঢ়োৱাহা নাই কোনো ভেদাভেদ ধৰ্ম ভাষা এক ঈশ্বৰে দিয়া মানৱী দেহা এক আল্লাই দিয়া মানৱী দেহা এক আল্লাহ এক ঈশ্বৰ এক আল্লাহ এক ঈশ্বৰ। এই গীতটো মই লিখি আছিলোঁ। এই গীতটো লিখি থাকোঁতে আকৌ আহিলে আলফাৰ এজন বয়োজ্যেষ্ঠ যাক মামা বুলি কয় ভীমকান্ত বুঢ়াগোহাঁই, নাম নিশ্চয় শুনিছে আপোনালোকে। ভীমকান্ত বুঢ়াগোহাঁই তেখেতে আহিলে, আমাৰ দেউতাক বন্ধু বুলি কৈছিলে। তাৰপিছত বন্ধু আহিলে, তাৰপিছত বিপিন কি কৰিছ? তেওঁতো গোটেইখিনি জানে মই আলফাৰ জেল খাই আহিলোঁ, কিবা হ'লোঁ আলফাৰ নামত। তাৰপিছতে তেখেতে মই বোলে গান এটা লিখিছোঁ ছাৰ বুলি, মই ছাৰ বুলি কৈছিলোঁ তেখেতক। ছাৰ মই গান এটা লিখিছোঁ। কি লিখিছোঁ? চাওঁ, দেখালোঁ। তেতিয়া তেওঁ ক'লে কি মানে ধৰ্ম অকল আমাৰ মুছলিম আৰু হিন্দুৱে নহয়, শিখ আছে, খ্ৰীষ্টান আছে, ইছাই আছে। গতিকে আটাইকেইটা ধৰ্ম গানটো সুমিয়াব পাৰিলেহে মানুহে ভাল লাগিব। গতিকে অকল হিন্দু মুছলিমৰ কথা থাকিলে বাকী ধৰ্মৰ মানুহবিলাকে তোমাক বেয়া নাপাব নেকি? কথাটো মই ভবাই নাছিলোঁ। তাৰপিছত কিবা লিখোঁ বোলো, মই এডোখৰ ইমানলৈকে লিখিলোঁ। তেতিয়া তেখেতে ক'লে মই অকণমান চাই দিওঁ নেকি? এনে ক'লে চাই দিয়ক বুলি ক'লোঁ। তেওঁ বাকী অলপমান শব্দ ভৰাই দিলে, মোক লিখি দিলে। তেগ বাহাদুৰৰ কথা ক'লে, কবা কথা ক'লে, তেখেতে ভৰাই দিলে। তেনেকৈ মই গানটো কৰিলোঁ। শৰতৰ সন্ধিয়া নামৰ এখন কেছেট হৈ গ'ল। আকৌ কিছুদিনৰ পিছত গানবিলাক চলিবলৈ আৰম্ভ কৰিলেহে কোনোবা কৈ দিলে নহয়, এই শৰতৰ সন্ধিয়া গানটোত এক আল্লাহ এক ঈশ্বৰ গানটোতো ভীমকান্ত মামাই লিখিছিলে, গতিকে ইয়াকো আলফাৰ গান লিখিছে। তেনেকুৱা কথা হ'ল। তাৰপিছত আকৌ বিচাৰিছে আপোনাক? তেতিয়া আৰু মানে মোক আকৌ মই জানিলোঁ এতিয়া অসুখান ইফালে আলফালাবিলাক কৈছে আকৌ বিচাৰিব পাৰে দেই, তই সাৱধান, মানে চবতে ওলাই গৈছে কথাটো। তাৰপিছত এদিন গৈ আৰ্মি আমাৰ ঘৰত সোমালেই, মই কিন্তু ঘৰত নাছিলোঁ। আৰু সেই যে আৰ্মি সোমালেগৈ, মই সেইদিনাৰ পৰা মই ঘৰত থকা নাই। মোৰ জীৱনত বহুত কিবা কিবি ঘটি গ'ল। সেই তেতিয়া যে মোৰ জীৱনত ভাল কাম বেয়া কাম কিবা কিবি ক'ত থাকিলোঁ, অসমৰ বিভিন্ন চুকে কোণে থাকিলোঁ। কেৱল যে ভাল কামেই কৰি আছিলোঁ নহয়, তেতিয়া বেয়া কামো কৰিছিলোঁ। বড়োলেণ্ডত আছিলোঁ, লাষ্টত এই নাৰেংগী পাহাৰত আছিলোঁ গুৱাহাটীত। ঘৰ এটা বনাইছিলোঁ তাত ওপৰত, তাতে মই গীত লিখিছিলোঁ খুব মতে। তেনেকৈ প্ৰায় মই 10 বছৰ দিন মই পলাই আছিলোঁ। কেনেকৈ আপুনি ধৈৰ্য কেনেকৈ আপোনাৰ ইমান? উপায় নাই, মৰিবলৈ এবাৰ মাৰ খালে আৰ্মি, যোনে এবাৰ মাৰ খায় সিয়া দ্বিতীয়বাৰ মাৰ খাবলৈ নিবিচাৰিব। যোনে এবাৰ জেলত যায় ছেকেণ্ডবাৰৰ কাৰণে সি জেলত থাকিব নিবিচাৰিব। তেতিয়া দিনৰ কথা কৈছোঁ। মোৰ লেতেৰা আছিলে জেলবিলাক, এতিয়া কিন্তু বহুত ভাল হ'ল বুলি শুনিছোঁ। ভাল হ'লো মই পাছত মানে বহু দিনৰ পাছৰ কথা যে জেলত মোক গান গাবলৈ মাতিছিলে। কৈদীখিনি খুব জোৰ কৰিছিলে যে বিপিন চাওডাঙক আমাৰ মাজত এবাৰ দেখাই দিয়ক। তেতিয়া মই কৈদীৰ মাজত জেলত সোমাই গান গাইছিলোঁগৈ। গোটেই মোৰ মিউজিচিয়ান চব গৈছিলে, চাউণ্ড ধুনীয়াকৈ প্ৰগ্ৰেম কৰিছিলোঁ। তেতিয়া দেখিছোঁ গোটেই জেলবিলাকত, জেলখনত মানে ফুল গছ কিবা কিবি বহুত ধুনীয়া হ'ল, ভাল হ'ল, চাফা হ'ল। আজিকালি পঢ়া শুনাটো কেনেকুৱা হ'ল আপোনাৰ? আপুনি পলাই আছিলে ইমান 10 বছৰ ধৰি। পঢ়া শুনা তেনেকুৱাই হ'ল। মাজে মাজে পঢ়োঁ, মাজে মাজে পৰীক্ষা দিওঁ। তেনেকৈ পঢ়োৱা জীৱনটো তেনেকুৱা আধৰুৱাই হ'ল। তেনেকুৱা হ'ল আৰু ককাইদেউ তেজ অলপ আছিলে বুলি অকণমান আৰু গান চানবোৰ লিখিব পৰা হ'লোঁ। সেইকাৰণে লাষ্টত এনকে প্ৰডাকশ্যনতো এগ্ৰিমেণ্ট হৈছিলে। জানমণি অঞ্জনা এইবিলাক আপুনি বহুত গান গাইছে। মৰিলংটো আপুনিয়ে লিখিছে? হয়। আৰু বাতি ভৰাই চেৰা খাইতো আপুনিয়ে লিখিছে। সেইটোতো কণ্ট্ৰভাৰ্চি হৈ গৈছিল। কণ্ট্ৰভাৰ্চি হৈছিলে কিছু। সেইটো কথা কওকচোন। কিছুমান শব্দও আছে, অকণমান ডাবল মিনিঙৰ কিছুমান কথাও আছে তাতে। সেইটো মানে কি ভাবি লিখা হৈছিলে? কি ভাবি নহয়, আচলতে মনলৈ যি আহে তাকে লিখা হয়। গাননো কি আৰু ফটকৈ আহে
দেখা মানুহ মনলৈ গাভৰু ছোৱালী এজনী মনলৈতো আহিবই তেনেকৈ লিখা হয় কিবা কিবি গীতিত অলপ মনলৈ বেলেগ বেলেগ শব্দ আহিলে সেইবিলাকো ভৰাই দিয়া হ'ল ভৰাই দিয়াৰ পিছত মানে এই হেৰিলৈ গ'লোঁ এন কে প্ৰডাকশ্যনত মানে গান ৰেকৰ্ডিং কৰিবলৈ গ'লোঁ বিমান দা বহি থাকে হাৰমনিয়ামখন লৈ সংগীত কৰিবলৈ তাৰপিছত গানবিলাক দেৱদাই কয় কোৱাচোন বাতি ভৰাই গালোঁ নাগিনীয়ে নগা চালোঁ গালোঁ তাৰপিছত কাহিলী পোৱাতে গালোঁ কিবা কিবি তেনে সেই বছৰো মই বহুত প্ৰথম বছৰ কিন্তু নহয় প্ৰথম বছৰ জানমণি গুণা কথা আছিলে কিন্তু তাৰ পিছৰ পৰা প্ৰায় বহুত গান হ'ল মোৰ এটা কেছেটত বহুত গান হৈ যায় মোৰ 9টালৈকে গীত হৈ যায় এবছৰত 8টা গীত থাকে কিন্তু জানমণি অঞ্জনা লগ লাগি 9-10টা এনেকুৱা 12টা তেনেকুৱা হৈ যায় তেতিয়া সেই বাতি ভৰা কথাটো এনেকুৱা হ'ল বিমান দাই কৈছিলে এই গানটো বেলেগ শব্দ আছে খুব হাঁহিছে বিমান দাই এইটো কি হ'ব নালাগে নেকি এনেকৈ বিমান দাই কৈছিলে বেয়া শব্দ আছে আকৌ সমালোচনা হ'ব পাৰে বিমান দাই সেই কথাটো কৈছিলে তাৰপিছত হ'ব তেতিয়াহ'লে বুলি কৈছিলোঁ তাৰপিছত দেৱদাই কৈছে বেয়া হ'ব জানো ভালে হ'ব সুৰটো আকৌ ইমান ধুনীয়া কৈছে বোলে শব্দ কেইটামান বেয়া আছে বাৰু বদলাই দিব পৰা হ'ব নেকি এনেকৈ আলোচনা কৰি থাকোঁতে জুবিন গাৰ্গে মানে দিনত শুই থাকে ৰাতিহে দিনত শুই থাকে পটকৈ উঠিলে নহয় উঠি কিনে কিবা পানী চানী খায় আমি নিজি বুলিলে মানুহটো পগলাই নহয় আমি মাত চাত হাৰমনিয়াম মাত শুনিলে চাগে পটকৈ সোমাই আহিলে তেতিয়া এন কে প্ৰডাকশ্যনতে থাকে তেওঁ এন কে প্ৰডাকশ্যনতে শুই থাকে তেতিয়াহ'লে কি হৈছে এই বিভিন্ন গান এটা কৰিছে বোলে অলপ ইমান ভাল লগা বাকীখিনিতো ভালেই এইটো অলপ শব্দ কেইটামান কেনে গানো বিভিন্ন গাচোন মই গালোঁ এই মজা গান মজা গান এইটো একদম এইটো চলিলে আৰু সি নিজেই লাগি গ'ল বাতি ভৰাই চিৰা খাবি নিজে তাতে লাগিয়ে গ'ল সুৰ কেনেকুৱা হৈছিলে এনেকুৱা ধৰণৰ তাৰপিছত সেই আৰু গীতটো কৰা হ'ল কৰা হোৱাৰ পাছত মানে সমালোচনা হ'ল আপুনি কেনেকৈ লৈছিলে সমালোচনাখিনি আৰু জুবিন গাৰ্গকো বহুত বেয়াকৈ কৈছিলে গানটো মানে গোৱাৰ কাৰণে তাৰপিছত মইনো কি ক'ম মানে বহুতেতো গানটো ভাল পাবলৈ ধৰিলে এতিয়া দেখিছোঁ কেছেটটো কৰাৰ পিছততো মানুহে সেইটো গীতেই বেছি শুনিলে সেইবাৰ ছুপাৰ হিট হৈছিলে এইটো সেই বছৰ ছুপাৰ হিট হয় গতিকে মই ইমান বেয়া পোৱা নাছিলোঁ চবেই যেতিয়া শুনে মই অকল ডেকা গাভৰুবিলাকৰ কথা নহয় বুঢ়া বুঢ়ী মানুহে দেখোন সেইটো লগাই নাচি থাকে দেখোন তেতিয়াহ'লে বেয়া পোৱানো কি কথা আছে কেইবাটাতো মই সন্মুখীন হ'বলগীয়া হৈছিলে এবাৰ এজনী মানুহে ডিব্ৰুগড়ত চিং চাপৈত মোক ধৰিছিলে আপুনি এইবিলাক গীত কিয় লিখে এনেকৈ ধৰিছিলে বোলো ৰাইজে আঁকোৱালি লৈছে নহয় আপুনি বেয়া পাইছে বোলে তেনে ক'লোঁ আৰু আঁকোৱালি লৈছে নহয় হয় বাৰু বেয়া শব্দ দুটামান আছিলোঁ আপোনাৰ ৱাইফে কি কয় সেই গানটোক লৈ পেলাই ভাল পায়নে আপোনাৰ অৰ্ধাংগিনী ভাল পায়নে মই লিখা প্ৰত্যেকটো তাই ভালে পায় কিছুমান গীত আজিকালি অলপ শব্দবিলাক অকণমান আঁতৰাই দিবলৈ কয় আৰু তাইতো আৰু ভাল জ্ঞান থকা ছোৱালী কেতিয়াবা ডিগ্ৰী লোৱা কিবা লোৱা মানে তেওঁ শব্দবিলাক বুজি পায় মানে এইটো শব্দ নালাগে এনেকৈ কয় মই তেতিয়া আজিকালি অলপ কমাই দিছোঁ আৰু বয়সো হৈছে মোৰ তেতিয়া মই এইবোৰ ভূক্ষেপ কৰা নাছিলোঁ তেতিয়াতো বেলেগ আছিল আৰু সেইটো কাৰণে এনে টাৰ্ণিং পইণ্ট বুলি যদি সুধো আপোনাৰ গানৰ কোনটোত বেছিকৈ আপোনাৰ হিট হৈছিলে একদম ফাৰ্ষ্ট একদম মানে আপুনি পুৰা ফেমাছ হৈছে আৰু সেইটো সময়ত পুৰা আহিছে আৰু দিহিং পাৱাৰ প্ৰীতিত মই এটা গান গাইছিলোঁ মোৰ আমাৰ নিজৰ কেছেট আছিলে দিহিং পাৱাৰ প্ৰীতি মা প্ৰডাকশ্যনৰ সেইটো সপোনত আহি তুমি আমনি নকৰিবা শীতানৰ গাৰু মোৰ হেমেকাই নিদিবা অভিমান কৰি তুমি আঁতৰি নাযাবা আনিম জোনে তৰা তাৰে উমলিবা চিৰদিন কাষতে ৰবা ঐ মৰমী চিৰদিন কাষতে ৰবা তেনেকুৱা গীত বৰ ধুনীয়া গীত হৈছিলে লাষ্টত সেই গীতটো বহুত চলিছিলে কিন্তু পাছত জুবিন গাৰ্গো গাবলৈ চেষ্টা কৰিছিলে গীতটো গাইছিলে সেইটো সিমান তেওঁ নচলিলে মোৰ যিমানখিনি ৰাইজে আঁকোৱালি লৈছিলে পিছত তেওঁ কৈছে আচলতে একেটা গানকে দুবাৰ কৰিলে মানুহে বেয়া পায় এনেকৈ দেৱদাই জোৰ কৰাত মই কৈছিলোঁ মানে কৈ দিয়ক বুলি সেই গানটো আমি জুবিন গাৰ্গৰ মুখেদি কৈ আহিছিলোঁ এনেকৈ কিন্তু সেই বছৰ সিমান নচলিলে কিন্তু মোৰ আগৰ গানটো এতিয়াও মই ষ্টেজত গাব লাগে তাৰপিছত আটাইতকৈতো মোৰ ফেমাছ গান জাতিৰ মাটিৰ গান দহৰ বাবে আহিছোঁ বহুত বেছি বহুত মানুহে আঁকোৱালি লয় আৰু ভাল লাগে সেইটো অকণমান গাই দিয়কচোন দহৰ বাবে বহুত ভাল লাগে চবেই জানে আৰু চবেই জানে তথাপিও শুনিব মন
দহৰ বাবে মই আহিছোঁ ওলাই মোৰ দেশৰ মাটিৰ গান গাবলে সদায় ভাৰতৰে পূৰ্ব দিশত সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম সেই আপুনি যেতিয়া জনপ্ৰিয় হ'ল আপোনাৰ লাইফটোত বহুত যেতিয়া চেঞ্জ হ'ল ভাল পথলৈ আহিলে সেই আগৰ কথাবিলাক আপোনাৰ মনত পৰিছিলেনে যে এসময়ত মই এনেকুৱা আছিলোঁ আৰু এতিয়া মই এনেকুৱা মানে হয় এতিয়াও সেইটোৱে আগৰ কথাবিলাকে মোৰ বেছি ভাল লাগে এতিয়া মোৰ হয়তো গাড়ী হ'ল অট্টালিকা হ'ল এইবিলাক ঢেৰ হ'ল মোৰ কিবা কিবি কিন্তু মোৰ তেতিয়া জীৱনবিলাক ভাগে এতিয়া মই আইক পাহৰিব নোৱাৰোঁ আই সদায় মনত পৰি থাকে আয়ে মোক একো দেখি নগ'ল যে সেই কথাটো মোৰ মানে বহুত দুখ লাগি থাকে সেইকাৰণে এতিয়া মোক মই যদি ৰাতি সপোনবিলাক দেখোঁ যে মানুহে কয় বহুতে কয় দেই মোক সংস্কৃতিকৰ্মীৰ ভিতৰত আপুনি এজন আপুনি বেছি অহংকাৰ নকৰে দেই মানুহক আৰু এনেকৈ তুমি পিন্ধা সদায় থাকিব এনেকৈ ধৰণে কয় মই অহংকাৰ কৰিবই নহয় কি বুলি কয় মই ৰাতি যে সপোন দেখোঁ যে ৰাতি সপোনত মোৰ এতিয়া গাড়ীখন নেদেখোঁ এই যে মানে 22-23 লাখ টকীয়া গাড়ী মাৰা ধৰক মানে কোটি টকীয়া ঘৰ এইবোৰ মই একদিন আজিলৈকে সপোনত দেখি নাপায় ৰাতিপুৱা শুই উঠোঁ মানুহজনী কওঁ মই আজি মানে ঘৰটো উৰুখিছিলে পলাইছিলোঁ আৰু মাহঁতে আইহঁতে ভিক্ষা মাগিছিলোঁ সেইবিলাকে দেখি থাকে সদায় মই সেইটো এটা এনেকুৱা চাপ পৰি গ'ল আৰু দেখোঁ কেতিয়াবা আৰ্মিয়ে ধৰি পিনি খুব পিটিছে কাহাৰ পাই যাওঁ সেইবিলাকে দেখোঁ গতিকে মোৰ এইটো জীৱন মই নেদেখোঁৱে মই কি বুলি অহংকাৰ কৰিম মানুহৰ আগত ৰাতি সেইটো গোটেই ৰাতিটো মই দেখি থাকোঁ ভিক্ষা কৰা সপোন বেলেগ এখনত হাজিৰা কৰা সপোন কাৰোবাৰ চৰ খোৱা সপোন কাম কৰোঁতে দেৰি হৈছে অহা সপোন অইল চইল যিমান আছে মই সেইবোৰ চব জেগাত হাজিৰা কৰিলোঁগৈ হাজিৰা কৰি বহুত দিন খালোঁ গতিকে সেইবোৰ হ'ব দিয়ে খুব কষ্ট হয় নহয় তেতিয়া চলিবলৈ খুব কষ্ট হয় মাথাত বহুত প্ৰেছাৰ পৰে তেনেকৈ সেইবিলাক মানে সেই প্ৰেছাৰটো এতিয়া নগ'ল গতিকে ৰাতি শোৱাৰ লগে লগে মোৰ আগৰ জীৱন আহি যায় আগৰ জীৱন কাহিনী আহি যায় মই এতিয়া সপোন নেদেখোঁ মই কি বুলি অহংকাৰ কৰিম গতিকে আৰু এনেও মোৰ আই নথকাৰ কাৰণে মোৰ এটা ডাঙৰ শূন্য গতিকে এতিয়া মোৰ সেই শূন্যটোৰ লগত এইবিলাক কি জুখিব টকা পইচাৰ লগত মোৰ জীৱনটো এতিয়া পুতি দিলেও মই জুখিব নোৱাৰোঁ মানে টকা পইচা মানে সকলো নহয় লাইফ সকলো নহয় সেইখিনি হয় দেউতাক মিছ কৰেনে দেউতাক কৰোঁ দেউতাককৈ মানে আইক বেছি কৰোঁ মই তাৰমানে কি হ'ল দেউতাই এটা সময়তো দেউতা ভালেই আছিলে আৰু দেউতা আগতে বেলেগ হ'ল তেতিয়া বেলেগ মানে ঘৰৰ পৰা বেলেগ হৈ পিনি কিয় গুচি গৈছে নিজে আছিলে নহয় আমাৰ পৰা বেলেগ হোৱা নাই তেওঁ নিজৰ ঘৰখনৰ পৰা বেলেগ হৈ খাইছিলে সেইটো এটা তেখেতৰ দুখ আৰু বেলেগ হৈ পিনি তেওঁৰ যিখিনি মাটি সম্পত্তি পাইছিলে সেই মাটিখিনি তেখেতে ৰাখিব নোৱাৰিলে গোটেই তেওঁ পংকাদিছ ৰোগী হোৱাৰ কাৰণে কানি খাবলৈ ধৰিলে কানি খাব হোৱাৰ পিছত মানে প্ৰায় মাটি ভিটি আমাৰ বিকি শেষ হৈ গ'ল কাঁহৰ বাচন বৰ্তন কেইটামান আছিলে সেইটোও দোকানীক বিকি দিলে লাষ্টতে সেইকাৰণে মায়ে ভিক্ষা পথ ল'বলগীয়া হ'ল একোৱে নাই আমি তেতিয়া ঘৰত কাঁহী বাতি আছিলে যেতিয়া আমি কাঁহী বাতিত ভাত খাই নাপালোঁ পাত কাটি খাওঁ কলডুঙত খাওঁ তেনেকৈহে আমি খাইছিলোঁ গতিকে দেউতাৰ মনত পৰে দেউতাকলৈ মনত পৰিবই কিন্তু দেউতাৰ কিছু দুখ আছিলে বুলি ভাবিছোঁ কাৰণ যিখিনি মাটি সম্পত্তি যে সেই মাটি সম্পত্তিখিনিকে এতিয়া মই পাছত চব খুলিলোঁ চব বন্ধ কৰাত খুলি চব শেষ কৰিলোঁ তাৰপিছত নিজে খেতি কৰিলোঁ নিজৰ ঘৰৰ খেতি কৰিলোঁ আৰু যেতিয়াৰ পৰা মই নিজৰ ঘৰৰ খেতি কৰোঁ তেতিয়া সেই একেখিনি মাটিয়ে আমি এতিয়া 2 বছৰ খায়ো শেষ কৰিব নোৱাৰোঁ ককাইদেউ মই যেতিয়া খেতিত লাগি গ'লোঁ হয় আৰু আপুনি আগতে ভাবিছিলে যে মই ফেমাছ হ'ম এনেকুৱা মনত সপোন পুহি ৰাখিছিলে নে অকল কাম কৰিছিলে জাষ্ট কামটো ভাল পায় আপুনি গান গাই ভাল পায় জাতিৰ প্ৰতি আপোনাৰ প্ৰেম আছে সেইটো কাৰণে কাম কৰিছিলে নে এনেকুৱা থাকে না গান গাই খুব ভাল পাইছিলোঁ গান গাই ভাল পাইছিলোঁ কাৰণে গান গাইছিলোঁ আইতো কৈছিলোঁ আইৰ আশীৰ্বাদ আছিলে মাৰ আশীৰ্বাদ আছিলে মই আই বুলি কৈছিলোঁ আইৰ আশীৰ্বাদ আছিলে সেইকাৰণে চাগে আইৰ আশীৰ্বাদটো লাগি গ'ল আৰু যে গান গায়ো খাব পৰা হ'লোঁ আই তেতিয়াই কৈছিলে নাই এতিয়া 4.5 আনা পাইছ পাছত বেছিকৈ পাবি নহয় 1 টকা 2 টকা পাইছ পাছত বেছিকৈ পাবি নহয় সেই আশীৰ্বাদটো আই দি থৈ গ'ল সেইকাৰণে এতিয়া সঁচা ফলিয়ালোঁ মাকৰ আশীৰ্বাদ দেউতাকৰ আশীৰ্বাদ সেইকাৰণে অমান্য কৰিব নালাগে মাক দেউতাকক কাহানিও অবাধ্য হ'ব নালাগে মই কণ ভণ্টি ভাইটিহঁতকে ক'ম বাকীখিনিয়েতো জানে
মা দেউতাকৰ কাহিনীও কোনেও অবাধ্য হ'ব নালাগে কেতিয়াও মাক দেউতাকে যিখিনি আশীৰ্বাদ দিয়ে সেইখিনি ল'ৰা ছোৱালীয়ে পাবই লাগিবই ভগৱানে সেইখিনি চাই থাকে সেইটো হয় এতিয়া নতুন প্ৰজেক্ট কিবা আহি আছে নে আপোনাৰ হয় সদায় গানৰ কামেই কৰি আছোঁ আপুনি আপোনাৰ জীৱনৰ কথাটো শুনিলোঁ এনে জীৱনটোক আপুনি বৰ্তমান কি হিচাপত চায় মানুহৰ জীৱনটো খুব বেছি জটিল খুব ইজি বা কেনেকুৱা ধৰণৰ হিচাপে আপুনি চায় মানুহৰ জীৱনটো দুদিনীয়া গতিকে এই দুদিনৰ জীৱনত মানে দহৰ বাবে কাম মই সেইকাৰণে দহৰ বাবে গানটো গাইছিলোঁ মই উপলব্ধি কৰোঁ নিজৰ উপৰিও দহৰ বাবে কৰিব লাগে দেশৰ বাবে কৰিব লাগে জাতিৰ বাবে মাটিৰ বাবে কাম কৰিব লাগে আমাৰ জাতিটো সুৰক্ষা দিব লাগে ভাষা সুৰক্ষা দিব লাগে খুব ভাল লাগিছে ধ্ৰুপদী ভাষাৰ অন্তৰ্গত হৈছে আমাৰ অসমীয়া ভাষা তাতকৈ কি গৌৰৱ থাকিব পাৰে আমাৰ অসমীয়া মানুহৰ কাৰণে তাক লৈ সদায় সচেতন হ'ব লাগে নিজৰ মাটি সম্পত্তিবিলাক বিকি দিব নালাগে মই সেইকাৰণে গাইছিলোঁ গান এটা আমাৰ গাননো কি শুনিব তথাপি আমি চিঞৰিবহে পাৰোঁ আৰু ভাইহঁতৈ ককাইহঁতৈ ঘৰ হেৰুৱাবি বাৰী হেৰুৱাবি আৰু হেৰুৱাবি জাতি ভাইহঁতৈ ককাইহঁতৈ অনা অসমীয়াক কেলৈনো বেচিছ আমাৰ অসমীয়াৰ মাটি আমি বিদেশী খেদিব লাগে কৈ থাকোঁ এতিয়া বিদেশী এটা আহে মাটিখিনি আমাৰ নিজৰ মাটিখিনি বিকি দিওঁ কিন্তু আমাক মাটি অধিকাৰ লাগে জাতীয় অধিকাৰ লাগে সেইটো সঁচা কথা সেইখিনিতো আমাৰ গান আছে আমাৰ গান সৃষ্টি গায়কেতো গান সৃষ্টি কৰিবই কিন্তু এই জাতি মাটি বিদেশী বহিষ্কাৰ কৰিব লাগে অকল চিঞৰি থাকিলে নহ'ব জাতীয় অধিকাৰ মাটি অধিকাৰ লাগে নিজৰ মাটিখিনি কেতিয়াও আনক বিকিব নালাগে অনা অসমীয়াক বিকি দিলে তেতিয়াহ'লে বিদেশী আহিবই ন মোৰ ঘৰৰ মাটিখিনি মই বিকি দিছোঁ তাত ঘৰ বনাবই গতিকে বিকিব নালাগে মই সেইকাৰণে গানতে গাইছিলোঁ কিন্তু আমি সৰু সৰু মানুহ আমাৰ কথানো ক'ত শুনিব তেনেকুৱা ধৰণৰ বাকী আমাৰ সংগীত জগতখন বৰ্তমান বহুত নতুন নতুন শিল্পী আগমন ঘটিছে বহুত ভাল ভাল কাম কৰি আছে আপুনি কেনেকৈ চাই বৰ্তমান মানে যিখিনি নৱপ্ৰজন্মই কাম কৰি আছে সংগীত জগতখনত বিৰাট ধুনীয়াকৈ কৰিছে তেখেতলোকে যিখিনি কাম কৰিছে এতিয়া নৱপ্ৰজন্মৰ যিখিনি উঠি আহিছে ধাৰাবিলাক অলপ বেলেগ হৈছে আৰু এইটো হ'বই সংগীত বুৱতী নৈ নিচিনা ধাৰাবিলাক মানে বেলেগ বেলেগ হৈ গৈ থাকিব তাৰমানে বহুতে সমালোচনা কৰে আগৰ গানবিলাকক মানুহে পাহৰিলে এতিয়া নোলোৱা হৈছে এইবিলাক গান গাবলৈ ধৰিছে আজিকালি শিল্পী কিন্তু মই সেইটো নাভাবোঁ সময়ৰ লগত খোজ দিবই লাগিব মানুহে আৰু সময়ৰ লগত খোজ দিব নোৱাৰিলে এজন সাংস্কৃতিক কৰ্মীয়ে জীয়াই থকা দিগদাৰ আছে কেৱল সাংস্কৃতিক কৰি খাম বুলি নোৱাৰিব সময়ৰ লগত খোজ দিবই লাগিব মই বেয়া বুলি নকওঁ হ'লেও নিজৰ খালী বৈশিষ্ট্যটোক ৰাখিব লাগে নিজৰ বৈশিষ্ট্যটো ৰাখিব লাগে অসমৰ যিখিনি থলুৱা গীত আছে সেইবিলাক আমি তেনেকৈ অকণমান থাকিবলৈ দিয়াটো ভাল হ'ব বুলি মই উপলব্ধিহে কৰোঁ দেই হয় বাকী এতিয়া অলপ বেলেগ কথা বৌৰ কথা সোধা মানে বৌৰ আমাৰ কাষতে বহি আছে বৌৰ বিষয়ে অলপমান কওকচোন আপোনাৰ পত্নীৰ বিষয়ে বৌ আচলতে জ্ঞানৰ ক্ষেত্ৰত মোতকৈ বহুত ওপৰত তাই যথেষ্ট পঢ়া শুনাও হয় আৰু তাইৰ লগত বিয়া হৈ মই সুখী আৰু এতিয়া পূৰা জীৱনটো মই তাই যেতিয়া বিয়া পাতিছিলোঁ তেতিয়া মোৰ এখন বেংকৰ একাউণ্ট এটাও নাছিলে পাছবুক এখনো নাছিলে মোৰ তাই অহাৰ পিছত মোৰ গোটেই এইবিলাক হৈছে মই এতিয়া কি বুলি ক'ম লাখপতি বুলি কওঁ কোটিপতি বুলি কোৱা কিন্তু তাইৰ কাৰণে হৈছোঁ মই তাই ধৰি নৰখা হ'লে মই মোৰ জীৱনটোৰ কথা মই ইমানে চিন্তা কৰা নাছিলোঁ আই যেতিয়া গুচি গ'ল তাৰপিছত মোৰ মনবোৰ অলপ বেয়া লগা হ'ল মই পইচা পাতি ঘৰ দুৱাৰ আয়ে দেখা নাপালে মইনো কি কৰিম তেনেকুৱা বেয়া ফিল হ'ল কিন্তু পাছততো ল'ৰাটো হ'ল মোৰ ল'ৰাটোৰ কাৰণেও লাগিব তাই যিখিনি কথা চিন্তা কৰে সেই হিচাপত ঠিকেই আছে ভাল পাই বিয়া হৈছিলে নেকি ভাল পায় কিমান বছৰ ভাল পোৱা আপোনালোকৰ খুব কম সময় ক'ত দেখিছিলে বৌক ক'ত দেখিছিলে আপুনি ককাইদেউ এজনৰ লগৰ ল'ৰাজনে জয়ন্ত ককাইদেউ বুলি কয় তেখেতে বিয়া পাতিছিলে বৰবিল নামৰ এখন গাঁৱত বিয়া পাতিছিলে বিয়ালৈ মাতিছিলে দৰাৰ লগত যাবলৈ কৈছিলে দৰাৰ লগত যাওঁতে তাই আকৌ ভিনীয়েকৰ ঘৰ তাৰ আছিলে বায়েকৰ ঘৰ তাত আছিলে বৰবিল গাঁৱত তেতিয়া সেইদিনাই প্ৰথম তাইক দেখিছিলোঁ আৰু কিবা এটা সেনেকৈ চাগে প্ৰেম হয় প্ৰপ'জ কোনে কৰিছিলে
হা আপুনি প্ৰপ'জ কৰিছিল নে মই প্ৰপ'জ কৰিছিল এইটো যে দুইটাই কোৱা নিচিনাই হ'ল অ মাই গড জমনি তাৰমানে এনেকুৱা হ'ল মানে তাৰপিছত তাইক অলপ তাইৰ প্ৰতি মোৰ অলপ ভাল ভাৱ আছিলে যে মানে হেৰি ভাল ভাৱ থকাৰ কাৰণে মানে তেওঁলোকৰ ঘৰলৈ মই ফোন কৰোঁ ফোন কৰি তাইও ধৰে আৰু কথা চথা ধুনীয়াকৈ পাতোঁ তেতিয়া লেণ্ড ফোনহে আৰু লেণ্ড ফোনে তাৰপিছতে মই কিছুদিনৰ পিছতে শুনিলোঁ যে তাৰ ওচৰৰ ছোৱালীজনী একেই এনেকুৱা চুলিখিনি বফ কাটন নে কি কয় চুলি কটাটো তেনেকুৱা কাটে মানে এনেকৈ তাৰপিছতে তেনেকুৱা তাত গাঁৱত দুজনী ছোৱালী আছিলে এই আছিলে ইজনীটো মই দেখা নাই তাৰপিছত এনেই এই ফটো চটো মোৰ ওচৰত আছিলে পাইছিলোঁ মানে কিবা ফটো চটো পাই মানে খুব ভাল লাগে আৰু তাৰপিছত এদিন তেনেকৈ ফটো চাই থাকোঁতে লগৰ ল'ৰাৰ লগত মানে এই ছোৱালীজনী ভাল লাগে মই এনেকৈ কৈছিলোঁ তেতিয়া সিহঁতি ক'লে মানে হেৰি হ'ল ছোৱালীজনী বিয়া হৈ গ'ল নহয় এনেকৈ ক'লে ছোৱালীজনী বিয়া হ'ল নহয় এনেকৈ ক'লে হিন্দু মানুহ আছিলে মুছলমানলৈ বিয়া হৈছে এনেকৈ ক'লে মানে তাৰপিছত হয় নেকি বোলে মনটো অলপ বেয়া লাগিলে খুব বেয়া লাগিলে মই যিটো কথা ভাবিছিলোঁ মানে সেইটোৱে দেখোন কিবাখন হৈ থাকিলে তেনেকৈ বুলি ভাবি মানে ফোন এটা কৰোঁচোন বুলি ভাবি পিনি মই দেখিছোঁ তাইৰ নামটো কৈ পিনি ককাকে ধৰিলে আছে নেকি আছে বোলো মই ভাবিছোঁ তেতিয়া বিয়া হৈ ঘৰত আছেহি নেকি এনেকৈ ভালনে এনেকৈ তেনেকৈ তেনেকৈ কিবা কিবি কোনো ধৰণৰ মই অকণমান কথাটো গম পাইছোঁ বিয়া না তোমাৰ বিয়া কথা এটা ওলাইছিলে এনেকৈ বিয়া কথা তোমাৰ বৰ কথা আৰু ছোৱালী আছে নেকি চুটি চুলি এনেকৈ তাৰপিছত আছে তাই বিয়া হ'লে মুছলিমে তাৰপিছত বুলি কৈ দিলে যে তাই আকৌ তেতিয়া ক'লে কি বুলি আপুনি ভয় খাই গৈছিলে নেকি এনে কৰিলে তেতিয়া মই গমেই পাই গ'লোঁ ভয় খাই গৈছিলে নেকি বুলি কৈ দিলে যে তেতিয়া মই গমেই পাই গ'লোঁ ভয় বোলো খাইছিলোঁ অলপ বুলি কৈ দিলোঁ আৰু তেতিয়া ভয় খাইছিলোঁ আৰু বোলো তেতিয়া ফোন কথা কটিয়ে হ'ল আৰু তাই আৰু কি কৈ পালোঁ গমেই নাপালে চাগে সেনেকৈ তেতিয়ালৈ কথাটো জনাজনীয়ে হৈ থাকিলে তাৰপিছত তেনেকৈ কথাবিলাক আগবাঢ়িলে ঘৰৰ পৰা বিয়াৰ প্ৰস্তাৱ দিলে প্ৰস্তাৱ দিলে ঘৰৰ মানুহ আহিলে চাবলৈ ঘৰৰ মানুহ আহিলে চাবলৈ চালে তাৰপিছতে আৰু বিয়া এতিয়া বৈবাহিক জীৱন কেনেকুৱা চলি আছে একদম সুখী আমাৰ সুখী একদম বৈ চাগে মানে শুধৰাই দিয়ে আপোনাৰ যিখিনি থাকিবই যিখিনি ভুল থাকে সেইখিনিতো শুধৰাই দিয়ে তাই জ্ঞানৰ ফালৰ পৰা তাই বহুত ওপৰত মোৰ গতিকে বহুত ক্ষেত্ৰত সহায় পাইছোঁ তাইৰ কাৰণে আৰু ল'ৰাটোও মোৰ ঢোল বজাবলৈ শিকিলে তাইও চেষ্টা কৰিলে দেউতাক যেতিয়া গান গায় ল'ৰাটোক কিবা কৰিব পাৰি নেকি কৰ্মশালাত দিলে ঢোলত কৰ্মশালা দি তেজত আছিলে যে সি মানে গোটেই কৰ্মশালাৰ ভিতৰতে 1 নম্বৰ হ'ল 1 নম্বৰ হ'ল বহুত পুৰস্কাৰ পালে তাৰপিছত মোৰ লগত প্ৰগ্ৰেম কৰিবলৈ ল'লে বাকীখিনি অসমৰ ৰাইজে জানে আৰু বৰ্তমান সময়ত আপোনাৰ মানে ডেইলি যদি আপোনাক মানে মানে কিছুমান কথা মানুহৰ মনত থাকি যাব মনত পৰে এনেকুৱা আছে নে আপোনাৰ কথা ডেইলি একেটা কথা মনত পৰি থাকে এনেকুৱা আছে নেকি আপোনাৰ মাইণ্ডত চলি থাকে মানে আহি থাকে আগৰ কথা কিছুমান সেই একেখিনি কথা আহিলে মনত পৰি থাকে কি ভাবে আপুনি মানে সেইখিনি বহুত পাৰ হৈ গ'ল পাষ্ট আছিল কিবা এটা হয় মোক মানুহে ইমান মৰম কৰে এতিয়া ধৰক মই আজি ডিবি নিউজৰ পৰা মই ওলাইছিলোঁ মোৰ গাড়ীখনটো বহুত দূৰ মানে ডিবি নিউজৰ পৰা ৰাস্তাটো পাৰ হৈ এইফালে মই কিবা ইৰিগেশ্যনৰ অফিচ এটা আছে তাত মই গাড়ীখন থৈ আহিলোঁ সেইডোখৰত কিবা বনাই আছে কিন্তু সেই টিভি নিউজৰ পৰা ওলাই আহিছোঁ ওলাই অহাৰ পাছত যে চেল্ফি আৰম্ভ হৈছে তাৰপিছত গাড়ীখন ক'ত থ'লে বুলি ৰাইজে সুধিলে মই ক'লোঁ এনেকৈ ইৰিগেশ্যনৰ অফিচত থৈ আহিলোঁ তাত বহুত দূৰ বোলে ব'লক আমি যাওঁ অন্ততঃ মানে কেইটামান মানুহ হ'ল 15-20টা মানুহ হ'ল 15-20টা মানুহে মোক আকৌ গাড়ীখনলৈকে আগবঢ়াই ফটো চটো মাৰি আকৌ মোক এইফালে উলিয়াই দি আপোনালোকৰ ইয়ালৈ পঠাইছে মই কিন্তু আপোনাৰ যিমানখিনি ধৰি লওক ভিডিঅ'ত কমেণ্ট হৈছে কিন্তু 100% আপোনাৰ পজিটিভ কমেণ্ট কোনেও আপোনাক বেয়াকৈ কিন্তু নিদিয়ে কিন্তু বহুতে চবেই মানে দিছিলে বুলি শুনিছোঁ মই কিন্তু ফেচবুক নাচাওঁ দেই ফেচবুক মই ইমান ফেচবুকৰ লগত জড়িত নহয় সেই তেতিয়া যে মই মিছা বাতৰিটোৰ কাৰণে যে মানুহে মানে ভাইৰেল কৰিছিলে যে এইটো যে ট্ৰল কৰিছিলে যে হেৰি পিন্ধি কি গেৰুৱা বখন পিন্ধিলে কিবা এইটো একদম মিছা কথা আছিলে ট্ৰলবিলাক আপুনি কেনেকৈ হজম কৰে কেনেকৈ ডাইজেষ্ট কৰে সেইবোৰ মই বুজি নাপাওঁ নহয় তাইহে কয় ফেচবুক মই নাচাওঁ দেখোন ভালে কৰে তেতিয়াহ'লে ট্ৰল ক'ত পাম মই সেইটো মানে গাতেই নালাগে তাইহে কয় এদিন তাই ক'লে তাই সেইখিনি কথা সেই গুণবিলাকৰ কথাও মই কৈছোঁ তাই ভাল আটাইতকৈ ভাল গুণটো আছে তাই দুখীয়া মানুহক ঘিণ নকৰে সেইটোৱে আটাইতকৈ মই ভাল পোৱা কথা মই যেতিয়া ভিক্ষাৰী আছিলোঁ মই দুখীয়া মই যদি দুখীয়া মানুহক ইটিকিং কৰোঁ কেনেকুৱা হ'ব তাইও নকৰে সেইটো আটাইতকৈ মোৰ গুণ সেইটো গুণ ভাল লাগে আৰু দ্বিতীয় কথা এই যে ট্ৰল কৰে এইবিলাক কেনেকৈ মোক নকৰিব এইবিলাক কাম কৰিব নালাগে
এইটো নকৰিব সেইটো নকৰিব সেইখিনি গোটেইখিনি শুধৰাই দিয়ে ৰাজনীতি ব্যক্তিৰ ওচৰলৈ গ'লে কেনেকৈ যাব লাগে আৰু সাৱধান নোহোৱাৰ কাৰণে আপোনাকতো চেনেলটোৱে গম নাপালে আপুনি কি কথা পাতিলে সৰ্বানন্দ সোণোৱালৰ লগত তেওঁলোকেতো এনেকৈ কৈ দিলে সেইকাৰণে মই বাকীখিনি কথা বাদ দি যদি মই এটা কথা ক'বলৈ যাওঁ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সাংবাদিকবিলাক আমি সন্মান কৰোঁ তেখেতলোকক গতিকে তেখেতলোকে শুদ্ধ বাতৰি প্ৰচাৰ কৰিব লাগে হয় মাজতে মোৰ ল'ৰাটোক লৈ কৰিলে যে বিপিন চাওডাঙে ধন ঘটিবৰ কাৰণে ল'ৰাটোক ৰাতি 2টা বজালৈকে ইমান ডাঙৰ ঢোলটো আঁৰি থৈ দিয়ে আৰু কিবা বাতৰি সেই বাতৰিটো কৰিবলৈ ধৰিলে এছামে মানে মই জানো বাৰু এইবিলাক কোনে কোনে কৰিছে কি কৰিছে আমাৰ মাজত থাকিব নালাগে প্ৰকৃততে কিজানি আপোনালোকৰ মাজতো থাকে সাংবাদিকে বা ব্লগাৰবিলাকেও মানে ইজনে সিজনৰ ওপৰত কিবা এটা থাকে তেনেকৈ আমাৰ গীত গোৱা মানুহবিলাকো থাকে তেনেকৈ এতিয়ালৈকে পাছত গম পাইছোঁ যে পইচা দিয়ালৈকে কৰিছে মানে তাক টোল কৰিব লাগে মাৰ্কেটখন কমাৰ চাৰ্টিফিকেট ফালিব লাগে তাৰ কিন্তু চাৰ্টিফিকেটটো আকৌ মোক ভগৱানে দিছে কেনেকৈ ফালিব সেইটো কথা ফালিব পাৰিলে মোক বেছি হ'ল যি বছৰ তেওঁলোকে টোল কৰিছিলে নে সেইখন মই এবাৰ একদিনো বহাগ জেঠ একদিন ছুটি পোৱা নাছিলোঁ 60খন প্ৰগ্ৰেম কৰিছোঁ বহাগ জেঠ তেতিয়াহ'লে তেওঁলোকেতো ইমান কৰিব পৰা নাই গতিকে মোৰ জীৱনত কাহিনীৰ প্ৰগ্ৰেম ছেকেণ্ড এতিয়ালৈকে সেইটো দিব নালাগে মই কিন্তু সেইটো আপোনাকহে কৈছোঁ এতিয়ালৈ প্ৰগ্ৰেম যে মই বহাগত যিখিনি কৰোঁ আজিলৈকে মই ছেকেণ্ড হোৱা নাই ছেকেণ্ড থাৰ্ড হোৱা নাই সদায় মই আজি এই বয়সলৈকে ফাৰ্ষ্টে হৈ আছোঁ প্ৰগ্ৰেম কৰাৰ ক্ষেত্ৰত ৰাইজ খালি মই মাননীতি খুব কম লওঁ সেইটো এটা মোৰ প্লাছ পইণ্ট হয়তো ৰাইজে গাঁৱলীয়া শিল্পী সাংস্কৃতিক কৰ্মী বুলিও ভাবিব পাৰে গাঁৱলীয়া মানুহ বুলি আৰু নহ'লে সস্তাত পাই বস্তাত ভৰোৱা কথাটো ভাবিব পাৰে সেনেকৈ কিন্তু মোক খুব বেছি প্ৰগ্ৰেমলৈ মাতে হয় আৰু এইটো যিটো কথা আপুনি ক'লে সংবাদ মাধ্যম এইটো কৰে পাইছোঁ মই নিজেও পাইছোঁ গম পাওঁ কিন্তু কৰিব লাগে বাতৰি বনাব লাগে কিন্তু সঁচাটো মিছা কৰিব নালাগে বেলেগ অতিৰঞ্জিত কৰিব নালাগে ফেক্টটো জানি বাতৰিটো বনাব লাগে মোক তেখেতলোকে মানুহক সেৱা প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিলে হয় কিন্তু হয় কেইদিনমান মই বেয়া লাগিছিলে মানে তাইলে চাইহে বেয়া লাগিছিলে মই ফেচবুক নাচাওঁ প্ৰথম কথা হ'ল তাই কয় মানে এইবিলাক কি মানে মানুহৰ ওচৰলৈ গৈছিলে এইবোৰ ৰাজনীতি কৰা মানুহৰ ওচৰলৈ যাব নালাগে এনেকৈ তাই মোক গালি পাইছিলে মানে যিকেইজনৰ ওচৰলৈ গৈছিলে মোৰ তেইজন তেনেকুৱা মানুহ নহয় গতিকে প্ৰত্যেক ৰাজনীতিবিদ একেই নহয় তেওঁলোকে দেখোন মোক কোৱা নাছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাইতো মোক কোৱা নাছিলে তুমি নকৰিবা বুলিহে ক'লে সৰ্বানন্দ সোণোৱালে নকৰিবা বুলি ক'লে লগ ধৰিছে মানে আপুনি যোগদান কৰে সেইটো নুবুজায় অসমৰ চিএমক চবেই লগ কৰিব পাৰে অসমৰ এজনে চিএম মুখ্যমন্ত্ৰী এজনে হয় সেইটোৱে কথা সকলোৱে লগ কৰিব পাৰে তেওঁলোকে ইমান হিংসা কিয় বুজি নাপাওঁ এইটো বস্তু বুজি নাপাওঁ টিআৰপি কাৰণে কৰে আপোনাৰ মূল্য আছে আপোনাৰ সেইটো কাৰণে এইটো বজাইছে কিবা কৰিছে সেইবিলাক ইগনৰে কৰিব লাগে আৰু যি কৰে কৰি থাকক আৰু ৰাইজে গম পাব গমেই পায় থাকিব এইবিলাক বস্তু আৰু আপুনি যে ফেচবুক নচলাই সেইটো ভালেই হৈছে আপোনাৰ পত্নীয়ে চলাই এতিয়াও নাচাওঁ মই তেতিয়া কিবা কিবি ছবি তাই দেখাইছিলে এইবোৰ কিবা চাইছিলোঁ এনেকুৱা ফেচবুক এতিয়াতো একদম যেতিয়াবা সেই টোল কৰিলে বুলি কয় যে আপুনি নাচাব ফেচবুক বুলি ক'লে সেইদিনা মই এইবোৰ নাজানো একদম বন্ধ পূৰা বন্ধ সেইকাৰণে মই এতিয়া বহুতে বেয়া পাব আপোনালোকৰ নিচিনা চেনেলৰ মানুহে বেয়া পাব পাৰে যে আজি মই আহি পটকৈ কৈছোঁ মানে এনেকুৱা হৈছিলে নেকি মই পাছত উপলব্ধি কৰিছোঁ সেইটোতো তাইক ক'ব নালাগিছিলে তাৰমানে কি কথা এটা ওলাইছিলে যে কি ডিব্ৰুগড়লৈ যোৱা কথাটো তেনেকুৱা হৈছিলে সেইটো কথাটো মই কেনেকৈ গম পাম মোক কোনোবাই ক'ব লাগিব পাছতহে মই ভাবিছোঁ মই ফেচবুক নাচাওঁ তাইতো চাই তাই জানে সেনেকুৱা কথা এইবিলাক থাকিবই আৰু মই সেই বিষয়ে একো নাজানো তেনেকুৱা গম পাইছোঁ বাকী লাষ্টত আৰু এটা গান গাই দিয়ক ফাগুনী পলাশৰটোৱে গাওক নেকি সেইটো ভাল লাগে ৰহেদে গাওক সেইটো ভাল লাগে বহুত ভাল লাগে ৰহেদে অসমৰ ৰাইজে আঁকোৱালি লোৱা গীত ৰহে দৈ সাৰেগামা পা শিকিছোঁ ভালেকৈ
এইবাৰ মই গায়ক হ'ম এইবাৰ ময়ো গায়ক হ'ম মা কচম এইবাৰ গায়ক হ'মেই হ'ম ৰহে দৈ ডাঙৰ গায়ক হ'ম কাণ ফুলি পিন্ধি ল'ম টিকনিডাল ৰাখি ল'ম দুটা ৰঙৰ দুপাত জোতা ময়ো পিন্ধি ল'ম ৰহে দৈ ডাঙৰ গায়ক হ'ম ৰহে দৈ ৰহে দৈ সাৰেগামা পা 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 শিকিছোঁ ভালেকৈ হৰিনাম বৰগীত বিহুনাম বনগীত এইবিলাক ফাংচনত গাই থাকিলে কি হ'ব অসমীয়া মানুহেই উপলুঙা কৰিব ঢোল খোল নেগেৰা টোকাৰী দতৰা এইবিলাক ফাংচনত বজাই থাকিলে নহ'ব এইবিলাক বজালেনো কোনে কঁকাল ভাঙিব ৰেপ চং গাই দে ড্ৰাম ছেট বজাই দে দুদিনতে বনি যাবি ডিজে 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 বঢ়িয়া বহুত ভাল লাগিলে আৰু আপুনি শেষত কিবা মেছেজ দিব নেকি মোক বা আমাৰ অসমৰ ৰাজ্যক যিখিনি অডিয়েঞ্চে আপোনাক চাই আছে ইমান আঁকোৱালি লৈছে আপোনাক বিপিন চাওডাং জনপ্ৰিয় কণ্ঠশিল্পী নাই জাম্পিং স্পাইডাৰ আচলতে টাইমত মই শুনোৱে আৰু বিভিন্ন আজি মই ডিবি নিউজক কৈছিলোঁ একদম ভালদৰে জানে বৰ ভাল বা ছোৱালীজনী বৰ ভাল হিমাশ্ৰী নামটো বৰ ছোৱালীজনী বিৰাট ভাল তেনেকৈ কৈছে তেওঁলোকৰ মনত কিন্তু তেনেকুৱা ভাৱ নাই দেই মই এই কথাটো কওঁতে তেওঁলোকে একে চেনেলৰ মানুহে হয় কিন্তু বহুত কৈছে মানে বহুত ভাল তাই সৰু ছোৱালী এনেকৈ কৈছে সৰু ছোৱালী কিন্তু বহুত ওপৰত যাব তাই বোলে খুব ভাল মানুহজনে ক'লে মোক আৰু ল'ৰাবিলাকো খুব ভাল পায় তোমাক আমি আশীৰ্বাদ কৰিছোঁ শুভেচ্ছাও জনাইছোঁ চেনেলটো আৰু ওপৰলৈ গৈ থাকক জাম্পিং স্পাইডাৰ অসমৰ ৰাইজে মৰমেৰে আঁকোৱালি লওক তাৰে কামনা কৰিছোঁ ধন্যবাদ আৰু এটা কথা বহুত ভাল লাগিলে আপুনি বহুত চিম্পল সেইটো কাৰণে মোৰ ভাল লাগিছে মানে সঁচাকৈ যেনেকৈ কয় কোনো মানুহৰ অহংকাৰ নাই আপোনাৰ একদমেই নাই একদম মানে মাটিৰ মানুহ আপুনি বহুত ভাল লাগিছে সেইটো কাৰণে মোৰ আৰু এনেকুৱাই হ'ব লাগে শিল্পী বুলি ক'লে ন আপোনালোকৰ নিচিনা ব্যক্তিকে বুজোৱা যায় ৰিয়েল যিটো হয় সদায় ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰোঁ আমিও যাতে কিবা কিবি কৰিব পাৰোঁ গানৰ জগতত যাতে আৰু এখোজ দিব পাৰোঁ গান শিকিহে আছোঁ আমি শিকাটো শেষ নহয় গায়ো আছোঁ শিকি আছোঁ কিন্তু শিকাটোৰো সীমনা নাই সীমনা পাবলৈ যোৱাৰৰ সীমনা নাই কয় যে গানৰো তেনেকুৱা প্ৰত্যেক শিক্ষাই চাগে তেনেকুৱা শিকি শেষ নহয় আমি শিকি আছোঁ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ জাম্পিং স্পাইডাৰ চেনেলটিৰ জৰিয়তে আশীৰ্বাদ কৰিব ঠিক আছে বহুত ভাল লাগিলে কথা পাতি শেষ কৰি দিওঁ আপোনালোকৰ কেনেকুৱা লাগিছে আজিৰ এপিছডটো কমেণ্ট কৰিব মোৰতো বহুত বেছি ভাল লাগিলে আৰু বহুত শ্বেয়াৰ কৰিব আৰু যদিহে আমাৰ এপিছডবিলাক চাই আছে আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব